নমস্কাৰ সকলোকে আজি এডুকাল্ট ইনস্পায়াৰৰ নৱমটি খণ্ডলৈ স্বাগতম জনাইছো। আমাৰ যি এডুকাল্ট ইনস্পায়াৰৰ যিটো প্ৰচেষ্টা কিছুমান অগ্ৰণী আৰু প্ৰতিভাসম্পন্ন ব্যক্তিত্বক আপোনালোকৰ মাজলৈ লৈ যোৱাৰ সেই এডুকাল্ট ইনস্পায়াৰৰ ইতিমধ্যে আমি ৮টা খণ্ড অনুষ্ঠিত কৰিছো আৰু আজি নৱম খণ্ডত আজি আমাৰ মাজত উপস্থিত আছে ৰাজীৱ কলিতা দাদা। ৰাজীৱ কলিতা বৰ্তমান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা কোম্পানীৰ লিড ডিজাইনাৰ হয় আৰু গতিকে আজি দাদাক আমাৰ মাজত পাই আমি নথৈ আনন্দিত হৈছো আৰু তেখেতক আমি ইমান ব্যস্ততাৰ মাজত আমাক সময় দিয়াৰ বাবে আমি তেখেতক ধন্যবাদ জনাইছো আৰু লগতে আমি তেওঁক স্বাগতম জনাইছো আমাৰ এডুকাল্ট ইনস্পায়াৰৰ আজি নৱম খণ্ডলৈ। ৰাজীৱ দাদা ওয়েলকাম। ধন্যবাদ ধন্যবাদ টু এডুকাল্টৰ টিম আৰু কাৰ্বনিলক মোক আমন্ত্ৰণ কৰাৰ কাৰণে। চেষ্টা কৰিম যে কাৰ ডিজাইন এইটো বিষয় অলপ চাগে কম চৰ্চা হয়, গতিকে ইয়াৰ বিষয়ে অলপ দুই এটা কথা ক্লিয়াৰিফাই কৰাৰ কাৰণে ধন্যবাদ দাদা। দাদাক পুনৰ আমাৰ এবাৰ মাজলৈ স্বাগতম জনাইছো আৰু আমাৰ মাজত উপস্থিত থকাৰ বাবে তেওঁক ধন্যবাদ জনাইছো। আৰু দাদাই তেওঁৰ নিজৰ সেশনটো আৰম্ভ কৰাৰ আগতে আমি দাদাৰ পৰা কিছুমান কথা জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আমি দাদাৰ পৰা তেওঁৰ শিক্ষা জীৱন আৰু কৰ্ম জীৱনৰ বিষয়ে জানিব বিচাৰিম। শিক্ষা জীৱন মই স্কুলিং কৰিছিলো গুৰুকুল গ্ৰামাৰ স্কুলৰ পৰা, তাৰ পৰা 10th পাছ কৰি কটন কলেজ হায়াৰ ছেকেণ্ডেৰী। তাৰপিছত মই একচুৱেলি এবছৰ ড্ৰপ লৈছিলো। মোৰ ইণ্টেনশ্যন আছিল সেই সময়ত যে IIT গুৱাহাটীত এটা BDS প্ৰগ্ৰাম আছিল, এতিয়াও আছে। মোৰ সেই সময়ত প্ৰচেষ্টা আছিল যে যদি মোৰ IIT ক্লিয়াৰ হৈ যায় এই BDS প্ৰগ্ৰামত সোমাম, এটা পাম আৰু মানে পুশ এটা পাম, কাৰণ মোৰ তেতিয়াৰ পৰা ইণ্টাৰেষ্ট আছিলে ডিজাইন ফিল্ডৰ যোৱাৰ কাৰণে। কিন্তু সেইটো নহ'ল। মই গ'লো NIT ভূপাল। NIT ভূপালৰ পৰা 4 বছৰ মই মেকানিকেল ইঞ্জিনিয়াৰিং কৰিব লগা হ'ল। তাৰপিছত মই 2008ত মই পাছ আউট কৰিলো NIT ভূপালৰ পৰা। মই 2008তে মোৰ নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন NIT আহমেদাবাদত চিলেকশ্যন হ'ল। তাতে মই সোমালো ট্ৰান্সপৰ্টেশ্যন এণ্ড অট'মোবাইল ডিজাইন কোৰ্চত। এইটো হ'ল এটা PG কোৰ্চ, পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেম ইন ডিজাইন। আৰু সেইটো সময়ত এইটো নতুন কোৰ্চ আছিল। NID বহুত পুৰণি ইনষ্টিটিউট। NID এষ্টাব্লিছ হৈছিলে 1950ত, 1950ত, কিন্তু ট্ৰান্সপৰ্টেশ্যন অট'মোবাইল ডিজাইন কোৰ্চটো নতুন আছিলে। I was the third batch in that course. তো 2008ৰ পৰা 2011লৈকে মই আছিলো NID। এই যিটো কোৰ্চটো হয় পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা প্ৰগ্ৰেম ইন ডিজাইন, এইটো হ'ল 5টা ছেমিষ্টাৰৰ কোৰ্চ। 5 নম্বৰ ছেমিষ্টাৰ যিটো হয় সেই ছেমিষ্টাৰটো কয় ডিপ্ল'মা প্ৰজেক্ট। তো ইউ আৰ এক্সপেক্টেড টু স্পেণ্ড দ্যাট এণ্টায়াৰ ছেমিষ্টাৰ ইন আ কোম্পানী গেটিং ইণ্ডাষ্ট্ৰি এক্সপিৰিয়েঞ্চ। তো সেই গোটেই ছেমিষ্টাৰটোৰ কাৰণে ইউ ৱৰ্ক ইন আ কোম্পানী এজ এন ইণ্টাৰ্ণ নিচিনাকৈ কাম কৰি তাৰ পৰা যিটো এক্সপিৰিয়েঞ্চ গেইন হয় ডেট ইজ লাইক এ বিগ থিং। আৰু এট দ্য এণ্ড অফ ইট তাৰ শেষত এটা ডিপ্ল'মা ডকুমেণ্ট এটা প্ৰডিউচ কৰা হয়। সেই ডিপ্ল'মা ডকুমেণ্টৰ বেচিছত ডিপ্ল'মাটো পোৱা যায়। তো TVSত মই TVS মটৰ্ছ চেন্নাইৰ নট এক্সেক্টলি চেন্নাই, একচুৱেলি বেংগলোৰৰ কাষত আছে, কিন্তু তামিলনাডুত পৰে। তাতে মই ছমাহ কৰিলো, ইণ্টাৰ্ণশ্বিপ কৰিলো। ইণ্টাৰ্ণশ্বিপ কৰি উঠি 2011তে আৰু এটা মোৰ হ'ল ইণ্টাৰ্ণশ্বিপ, সেইটো হ'ল Pininfarina. So Pininfarina is a design studio in Italy. Again, like Pisa, one of the most like prominent design institutions. 1920s established হৈছিলে। Pininfarina had তেওঁলোকৰ NIT লগত এটা টাই আছিলে, তাৰ জৰিয়তে মোৰ চিলেকশ্যন হৈছিল তাতে ইণ্টাৰ্ণশ্বিপ কৰাৰ কাৰণে। গতিকে 3 মাহৰ কাৰণে মই গ'লো Pininfarina। এইটো হ'ল টুৰিন, নৰ্থ ইটালী। তাতে মই 3 মাহ কটালো। বেলেগ বেলেগ বিভিন্ন প্ৰজেক্টৰ কাম কৰিলো সেইটো সময়ত। তাৰ ভিতৰত ফেৰাৰী প্ৰজেক্টটো আছিলে, কিন্তু চমু। তাৰপিছত এই 3 মাহ কৰি আহি তাৰপিছত মই গুচি আহিলো। গুচি আহি সেইটো সময়তে মোৰ বেলেগ বেলেগ কোম্পানীৰ কথা বতৰা চলি আছিলে সেইকাৰণে, চাকৰিৰ কাৰণে। তাৰপিছত মহিন্দ্ৰাত আহি ইণ্টাৰভিউ দিলোঁ, মহিন্দ্ৰাত চিলেকশ্যন হৈ গ'ল। তো সেই 2011 আৰু এতিয়া হ'ল 2020, এই 9 বছৰ হৈ গ'ল। 9 বছৰ ধৰি মই মহিন্দ্ৰাতে চাকৰি কৰি আছো ডিজাইন টিমত। আৰু নানান এক্সপিৰিয়েঞ্চ হৈছে এইটো সময়ত। বিভিন্ন বেলেগ বেলেগ প্ৰজেক্টত মই কাম কৰিছো। তো সেই দ্যাট ইজ মাই এক্সপিৰিয়েঞ্চ so far. ধন্যবাদ দাদা।
ইয়াৰ পিছত আমি আপোনাৰ পৰা আপুনি অটোমোবাইল ডিজাইনক কেৰিয়াৰ হিচাপে কিয় বাছি ল'লে এই বিষয়ে জানিব বিচাৰিম। মই ক'লো অলপ আগতে যে মোৰ বহুত আগৰ পৰা আছিলে ইণ্টাৰেষ্ট। মোৰ দুটা বস্তুৰ ইণ্টাৰেষ্ট আছিলে সৰুৰ পৰা। এটা হ'ল অটোমোবাইলছ, লাইক গাড়ী, মটৰচাইকেল, 4 হুইলাৰ 2 হুইলাৰ চব ধৰণৰ। আৰু দ্বিতীয়টো আছিলে ৰবটিক্স, কিন্তু পিছত মই দেখিলো যে ৰবটিক্সৰ কাৰণে অলপ মেথমেটিক্সৰ জ্ঞান অলপ বেছিকে লাগে আৰু সেইটো অলপ কম আছে। গতিকে অটোমোটিভ ডিজাইনত মই আছিল একজেক্টলি মই 9, 10, 11 থাকোঁতেও মই গাড়ী, মটৰচাইকেল এইবোৰ স্কেচ কৰিছিলোঁ। গতিকে ইট ইজ জাষ্ট মোৰ সৰুৰ পৰা এইটো ইণ্টাৰেষ্ট আছিলে। আৰু সেইটো কয় নাই, চ' ইফ ইউ আৰ ডুইং চামথিং দেট ইউ লাইক, ইফ ইউ ডু চামথিং ফৰ এ লিভিং দেট ইজ এ হবি টু ইউ, দেন ইউ নেভাৰ ৱৰ্ক, ইউ নেভাৰ হেভ টু ৱৰ্ক ফৰ দেট। চ' যিটোত মোৰ আছিল ইণ্টাৰেষ্ট সেইটো কেৰিয়াৰতে সোমালো। গতিকে ইট হেজ বিন নাইচ। ধন্যবাদ দাদা। মই ইয়াৰ পিছত আপোনাক সুধিব বিচাৰিম যে সাধাৰণতে দেখিবলৈ পোৱা যায় যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোক অটোমোটিভ ডিজাইন ব্ৰাঞ্চটোত বেছি আগ্ৰহী নহয়, বা তেওঁলোকে এইটো ব্ৰাঞ্চৰ বিষয়ে বিশেষ ইমান নেজানে বাকী ব্ৰাঞ্চবোৰৰ তুলনাত। গতিকে ইয়াত আপোনাৰ মতামত কি? এইটো অলপ উত্তৰ দিয়াটো ইমান সহজ নহয়। অটোমোবাইল ডিজাইন, জেনেৰেলি ডিজাইনৰ যিটো ফিল্ড হয় বহুত বহল ফিল্ড, মানে ইমান সহজলভ্য বুলি, এগেইন কি শব্দ মই ব্যৱহাৰ কৰোঁ বুলি, ইমান সহজাত নহয়। এইটো অলপ ইংলিছত কয় নিছ। এইটো এটা নিছ ফিল্ড। কাৰণ প্ৰথম কথা হ'ল ইণ্টাৰেষ্ট থাকিব লাগিব। দ্বিতীয় কথা হ'ল নলেজ থাকিব লাগিব এইটো বিষয়ৰ। কাৰণ ইয়াৰে ডিজাইন ফিল্ডৰ যিটো ইনফৰ্মেশ্যন আছে, নলেজ আছে, এইটো বহুত মানুহৰ ওচৰত গৈ নাপায়। যিবোৰ জেনেৰেল ফিল্ড আছে, মেকানিকেল, ইঞ্জিনিয়াৰিং, মেডিকেল, এইবোৰৰ ইনফৰ্মেশ্যন থাকে, কিন্তু ডিজাইন ফিল্ডটো অলপ সৰু। এই ফিল্ডটো সৰু, ইমান ডাঙৰ হেৰি নহয়। অটোমোবাইল ডিজাইন যদি স্পেচিফিকেলি আমি ধৰা হয়, অটোমোবাইল ডিজাইন যদি আপুনি অটোমোবাইল ডিজাইন শিকিছে, ইয়াৰ পিছত your goal will be to work in an automobile design studio, automobile design company, automobile design, automobile company কেইটা আছে? মাৰুতি, হুণ্ডাই, মহিন্দ্ৰা, টাটা কেইটামান আছে ইণ্ডিয়াত, বেছি নাই। আৰু প্ৰত্যেকটো কোম্পানীতে ডিজাইনাৰ কিমান আছে? ডিজাইনাৰ আছে 30টা 40টা মেক্সিমাম, বহুত জেগাত 10টা 15টা তেনেকাও আছে। গতিকে number of people who actually get in the field itself is low. গতিকে that is one big factor. দ্বিতীয় ফেক্টৰ হ'ল লেক অফ ইনফৰ্মেশ্যন, লেক অফ নলেজ। তৃতীয় কথা, স্পেচিফিকেলি যদি অসমৰ কথা যদি আমি চিন্তা কৰোঁ, এইটো ক'ব পাৰি যে অসমত অটোমোবাইল ইণ্ডাষ্ট্ৰি নাই। অটোমোবাইল ইণ্ডাষ্ট্ৰি আমাৰ আছে ইয়াতে বম্বেত আছে, পুনেত বহুত ডাঙৰ, চেন্নাইত বহুত ডাঙৰ। ত' য'ত য'ত অটোমোবাইল ইণ্ডাষ্ট্ৰি আছে তাৰে ওচৰে পাঁজৰে অটোমোবাইলৰ এটা অৰা এটা ক্ৰিয়েট হয়। যিবিলাক ল'ৰা ছোৱালী তাৰ ওচৰে পাঁজৰে ডাঙৰ হৈছে, তেওঁলোকে সৰুৰ পৰা দেখে যে নতুন নতুন গাড়ী ওলাই আছে, নতুন নতুন গাড়ী ডিজাইন ওলাই আছে, টেষ্ট হৈ আছে, তো এটা ইণ্টাৰেষ্ট এটা বাঢ়ে। সেইটো আমাৰ অসমত আই ডোণ্ট থিংক হয়, কাৰণ এই ইণ্ডাষ্ট্ৰিৰ দেৰ ইজ এ লেক অফ দিছ কাইণ্ড অফ ইণ্ডাষ্ট্ৰি। আই মিন, মই আইডিয়েলি আই উড হেভ প্ৰিফাৰ্ড কি মই অসমতে থাকি অসমত কাম কৰিলোঁ হয়, কিন্তু that opportunity is not there at all for me. মই বাহিৰতে থাকি বাহিৰতে কাম কৰিব লাগিব, কাৰণ অসমত এইটো অপৰচুনিটি নাই। গতিকে মই ভাবোঁ এনেধৰণৰ কাৰণত ইমান হেৰি নাই আমাৰ এটেনশ্যন এই ফিল্ডটোৰ প্ৰতি অসমত। ধন্যবাদ দাদা। আমি আপোনাৰ পৰা কথাখিনি জানি অত্যন্ত সুখী হ'লো। ইয়াৰ পিছত মই আমাৰ দৰ্শকসকলৰ উদ্দেশ্যে কিছুমান কথা ক'ব বিচাৰোঁ যে আমি আমাৰ প্ৰত্যেকটো ছেশ্যনৰ পিছতে আমি একাউণ্টকৈ গুগল ফৰ্ম দিওঁ, যিখন আপোনালোকে ফিল আপ কৰি দিলে আমি আপোনালোকক এই চাৰ্টিফিকেটসমূহ দিয়াত সুবিধা হ'ব। সেইখন আমি একেবাৰে ছেশ্যনটোৰ একেবাৰে শেষত চেট বক্সত দি দিম। ইয়াৰ লগতে আমাৰ ইয়াৰ এডুকাল ইনস্পায়াৰ ছেশ্যন হৈ গৈছে, সেই সকলোবোৰৰ ভিডিঅ' আমাৰ ইউটিউব চেনেল এডুকালটত উপলব্ধ। আমি আপোনালোকক সেই ইউটিউব চেনেলৰ লিংকটো আৰু সেই ইনস্পায়াৰৰ ভিডিঅ'বোৰৰ লিংক আমি চেট বক্সত দি দিম। লগতে আমি আপোনালোকক গুগল ফৰ্মখনৰ লগত এটা হোৱাটছএপ গ্ৰুপৰ লিংক দিম, যিটোত আপোনালোকক আমি এডুকাল ইনস্পায়াৰৰ লগতে বিভিন্ন এডুকেশ্যন ৰিলেটেড বিভিন্ন বিষয়ৰ আমি আপোনালোকক জনাই থাকিম।
আৰু এইখিনিয়ে ক'লো এইখিনিৰ পিছত মই মোৰ দাদাক তেওঁৰ সেশনটো আগবঢ়াই নিবলৈ অনুৰোধ জনাইছো ধন্যবাদ দাদা আপোনাৰ মাইক্ৰফোনটো মিউট হৈ আছে Sorry, yes. তো সেশন ক'বলৈ গ'লে মই অলপ কিছু প্ৰিপেয়াৰ কৰিছো just to give an idea of automobile design so automobile design এটা field আছে automotive just like গাড়ী এখন ডিজাইন হোৱা ডেভেলপ হোৱা ৰোডলৈকে আহা ৰাস্তালৈকে আহা তাৰে এটা প্ৰসেস এটা আছে so I want to give just a brief eta smooth introduction to the entire process so automobile so prothom ami will look at product development process like ekhon gari ekhon it is ultimately a product so a product to keneke develop hoy keneke etu ag bahe aru finally manuhor customer or hatot goi pai tar bishoye jodi ami he kor discuss kor এইটো যেটো প্ৰসেস দেখিছা এইটো হল more or less Mahindra যেনেকে হয় বেলেগ বেলেগ কোম্পানীত অলপ সৰুসুৰা পাৰ্থক্য থাকিব পাৰে কিন্তু আলটিমেটলি প্ৰসেসটো more or less এনেকে চলে তো আমাৰ কাম হল মোক কাৰ্সৰটো দেখা পোৱা গৈছে জাস্ট চেক হয় হয় দেখি আছো হয় না ঠিক আছে তো আমাৰ কাম আহে এইখিনি ডিজাইন ষ্টুডিও কিন্তু ডিজাইন ষ্টুডিওত কাম আহাৰ আগতেও এটা ডিপাৰ্টমেন্ট আছে তাৰ কাম সবতছে প্ৰথমে আৰম্ভ সেইটো প্ৰডাক্ট প্লেনিং ডিপাৰ্টমেন্টৰ কাম হল to analyze the market to look at the market to look for opportunities marketot a omukto product ase hey productor majot jodi amar product to dia hoy tenehole tar keneke how will we able mane hetu product keneke ami bikri kobo parim ki tare feature thakibo lagibo jati amar product to solve aru if that is not the case code eneko jaga ase jot কোৱা হয় white space যত এটো product exist নকৰে গটিকে তাতে যদি আমি এটা প্ৰডাক্ট লৈ আহো আমাৰ কোনো কম্পিটিশন নাথাকিব আৰু গটিকে our product obviously will sell তো হেবোৰ কাম হেবোৰ ৰিসাৰ্চ কৰে এনালাইজ কৰে প্ৰডাক্ট প্ল্যানিং আমাক দিয়ে যেটো প্ৰডাক্ট প্ল্যানিং আউটপুট যেটো ডিজাইন ষ্টুডিও লৈ আহে হেটো হল ডিজাইন ব্রিফ তো ডিজাইন ব্রিফ ইজ বেসিক্যালি ডিজাইন ব্রিফ টু আহাৰ পিছত আমি আমাৰ কাম আৰম্ভ হয় আৰু ডিজাইন ব্রিফ টু হল a description of a product কি হ'ব লাগে that will involve কি কোনটো ক্যাটাগৰিত প্ৰডাক্টটো আহিব কি প্ৰাইস ৰেঞ্জত আহিব তাৰ নানান some engineering dimension overall size কি হ'ব তেনে ধৰণৰ আমাৰ ইনফৰমেশন আহে প্লাস গাড়ীখনৰ ইউজাৰ কোন হে ইউজাৰে কি বিচাৰে তেনে ধৰণৰ ইনফৰমেশন আমাৰ আহে প্ৰডাক্ট প্ল্যানিংৰ পৰা ইন দা ফৰ্ম ডিজাইন আহাৰ পিছত আমাৰ কাম আৰম্ভ হয় ইন দা ডিজাইন ষ্টুডিও So again, মই ইয়াৰ পিছত অলপ বেছি ভালকে এইটো এক্সপ্লেইন কৰিম যে ডিজাইন ষ্টুডিওৰ ভিতৰত কামটো কেনেকৈ হয় বাট ৰাইট নাও ইন ব্রিফ ডিজাইন ষ্টুডিওত আমি ব্রিফটো পালো আমাৰ নিজৰ ফালৰ পৰা আমি ৰিসাৰ্চ কৰি আমি তাৰ গাড়ীখন ডেভেলপ কৰা আৰম্ভ কৰো ডিজাইন কৰা আৰম্ভ কৰো স্কেচ কৰি বেলেগ বেলেগ প্ৰসেছৰ জৰিয়তে আমাৰ গাড়ী ডিজাইন এটা ক্ৰিয়েট কৰা হয় তাতে এটা প্ৰডাক্ট প্ল্যানিংৰ ফালৰ পৰা কিছু ইনপুট আহিল আনটো ইনপুট আহে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেন্টৰ পৰা R&D ডিপাৰ্টমেন্ট R&D ডিপাৰ্টমেন্টে আমাক দিয়ে এটা লেআউট হল গাড়ীখনৰ ইঞ্জিনিয়াৰিং প্যাৰামিটাৰ্স বেসিক্যালি গাড়ীখনৰ হুইল সাইজ কি ওভাৰঅল ডাইমেনশন হুইল বেস ট্র্যাক সো বেলেগ বেলেগ গাড়ীখনৰ যিবিলাক ট্র্যাক ইজ লাইক টায়াৰৰ উইথ এটা টায়াৰৰ পৰা দুটা টায়াৰলৈ ডিসটেন্স সেইটো হল ট্র্যাক হুইল বেস হল দৈৰ্ঘ্য এটা টায়াৰৰ পৰা দুটা টায়াৰলৈ দীঘল কিমান আৰু বহল কিমান এই ধৰণৰ মানে আলটিমেটলি গোটেই ইনফৰমেশনবোৰ আহে কি কিমানজন মানুহ বহিব সেই মানুহৰ কাৰণে স্পেচ কিমান জৰুৰত কিমান প্ৰয়োজন এই গোটেইখিনি ইনফৰমেশন আহে আমাৰ ডিজাইন ষ্টুডিওৰ ভিতৰতো we have something called studio engineering so even if R&D পৰা ইনপুট আমাৰ কমপ্লিট আহা নাই we still work with certain engineers who sit in our studio itself আমাৰ লগত একেলগে বহে যাতে even in the initial parts starting হেটো আমি we can be sure that যেটো আমি বনাই আছো that has feasibility এটো মাৰ্কেটত আহিব মানে এটো বনাব পৰা যায় আৰু যেটো আমাৰ প্যাৰামিটাৰ্স দিয়া আছে প্যাৰামিটাৰ্সৰ ভিতৰত বহে তো ডিজাইন ষ্টুডিওৰ পৰা যেটো আউটপুট হয় সেই আউটপুটটো আলটিমেটলি হল এটা গাড়ীখনৰ মডেল এটা 3D মডেল যেটো যায় প্ৰডাক্ট ডেভেলপমেন্ট দেন works on getting this product to actual production line তাৰে এখন গাড়ীৰ অজস্ৰ পাৰ্ট থাকে hundreds of various parts তো এটা ইন্ডিভিজুয়াল পাৰ্টৰ ডেভেলপমেন্ট কৰা হয়
কেনেকে হেতু বনোৱা যাব, কি মেটেৰিয়েল ইউজ হ'ব, what is the best process to make it, most cost effective process to make it, এই গোটেই ধৰণৰ যেটো চিন্তা চৰ্চা হয় এইটো, so it is not like a one way process. ডিজাইন ষ্টুডিঅ'ৰ পৰা আমি দি দিলো আমাৰ কাম শেষ হৈ গ'ল এনেকুৱা নহয়, there is always a constant to and fro. তো সেই to and fro জৰিয়তে ফাইনালি এটা আমি we reach a space where we are sure কি এইটো আমি হাতৰ এটা প্ৰডাক্ট এটা আছে that if we bring to the market it will have a good scope, plus it is fitting into what the brief was given to us. So ইয়াৰ পিছত এটা তাৰে মডেল বনোৱা যায়, like actual realistic model in terms of engineering and everything, আৰু সেইটো কৰা হয় product validation is basically testing. So নানা ধৰণৰ টেষ্টিং হয় like internally inside the factory আৰু actual বাহিৰত on the road নানা ধৰণৰ terrainত, especially for Mahindra, কাৰণ Mahindra আমি বনাও SUV গাড়ী, আমাৰ গাড়ী ৰাস্তাটো চলে, বেয়া ৰাস্তাটো চলে আৰু য'ত ৰাস্তা নাই তাতো চলে। গতিকে আমাৰ গাড়ীখন আমি লৈ যাওঁ বেলেগ ধৰণৰ হিমালয়লৈ লৈ যাওঁ, 40,000 50,000 কিলোমিটাৰ আমি হাইৱেত চলাওঁ। গতিকে we have a good idea of the reliability of the entire system, not just the design but engine, suspension, সব ধৰণৰ। তাৰপিছত ফাইনেলি এইবোৰ সব আমাৰ হৈ যোৱাৰ পিছত again back and forth keeps happening, এইটো ষ্টেজতো কিছুমান ডিজাইন ষ্টুডিঅ'লৈ ইনপুট আহে যে অমুকটো চেঞ্জ কৰিব লাগে, তাৰ ওপৰত আমি কাম কৰিব লাগে। তো তেনেধৰণৰ চলি আমি ফাইনেলি আমাৰ product is ready for the market. So marketing department then takes over and how the product is to be launched, ডিলাৰ্ছৰ লগত কেনেকে কি হ'ব সেই গোটেইবোৰ কাম আৰম্ভ হৈ যায়। তো যিটো গোটেই প্ৰচেছ আছে প্ৰডাক্ট প্লেনিং মানে একদম সূত্ৰপাত একদম আৰম্ভণিৰ পৰা মাৰ্কেটলৈ অহালৈকে কমচে কম 3 বছৰ লাগে, বহুত ক্ষেত্ৰত 4 বছৰ 5 বছৰ লাগি যায়। তো ডিজাইন ষ্টুডিঅ'ত আমি যিটো কাম কৰোঁ আৰম্ভ কৰোঁ, মই আজি যিটো কাম কৰিছো, কালি মোৰ অফিচ আছে, কালি মই যিটো স্কেটছ বনাম, যিটো কাম কৰিম, সেইটো মাৰ্কেটত আহিব অতি কমেও 3 বছৰ পাছত। গতিকে সেইকাৰণে আমি যেতিয়া ডিজাইন কৰি আছো we have to think about the future. So that is like a big thing. So এইটো overall product development process. এতিয়া so ডিজাইন ষ্টুডিঅ'ত মই কাম কৰোঁ ডিজাইন ষ্টুডিঅ'ত, this is our design studio Mahindra & Mahindra. এইটো আমাৰ নতুন ষ্টুডিঅ', এইটো বনোৱা 4-5 বছৰ হৈছে। মানে বহুত if we compare with other studios in India and outside also, it's a very good space, ভাল working space. ইয়াতে ইয়াতে ওপৰত মোৰ বহা স্পেচ আছে, তলৰ এই গোটেই এৰিয়াটো হ'ল মডেল মেকিঙৰ এৰিয়া। ইয়াৰ পিছফালে আমাৰ মিলিং মেচিন আছে। Again, I will explain all of these things but later. So this is the studio where I work. So now আমি ডিজাইনৰ বিষয়ে কথা পাতি আছো, ডিজাইন ষ্টুডিঅ', ডিজাইন তমুক, কিন্তু ডিজাইন কি হয় তাৰ বিষয়ে অলপমান আমি ভাবিব পাৰো, চিন্তা কৰিব পাৰো। তো ডিজাইনৰ এটা স্পেচিফিক ডেফিনেশ্যন বেলেগ প্ৰডাক্টৰ কাৰণে, বেলেগ ফিল্ডৰ কাৰণে, বেলেগ মানুহৰ কাৰণে চেঞ্জ হ'ব পাৰে। It is difficult to summarize it in one sentence, but এইটো এটা sentence মই পাইছো which for me, মোৰ কাৰণে it gives a good explanation of what design is in a very short manner. So a design is a plan to make something new for people that they perceive as beneficial. ইয়াতে প্ৰত্যেকটো ৱৰ্ডৰে কিবা না কিবা significance আছে। For example, something new. So ডিজাইনত আমি যেতিয়া ডিজাইন কৰিছো, it has to be something that is not there already. যদি অলৰেডি এটা বস্তু আছে সেইটো আমি কপি কৰি যেনেকৈ এটা বনাইছো সেইটো ডিজাইন বুলি ক'ব নোৱাৰি। সেকেন্ড হ'ল ফৰ পিপল, যিটো বস্তু এনিথিং that is designed, ultimately it is for a human being, it is for a person, it is to fulfill a need. আৰু ইয়াতে আমি ক'ব পাৰো যে আৰ্ট আৰু ডিজাইনৰ পাৰ্থক্যটো কি, কাৰণ বহুত ক্ষেত্ৰত আৰ্ট আৰু ডিজাইনৰ মাজত বহুত ক্ষেত্ৰত সিমিলাৰিটি আছে। এজন ডিজাইনাৰ to a certain extent is also an artist, কাৰণ we are creating something out of nothing. But the difference is art is mainly for the creator. It is his expression of his emotions, of his mental state, whatever. It is for him, generally. And design is something for others. Ultimately, design has to fulfill a need. It has to satisfy some purpose. যদি it is not doing that, then it cannot be considered design. So that is an important differentiator. তাৰপিছত then they perceive as beneficial. Again, ইয়াতে অলপ ethicsৰ questionো আহি যায়। Design has to be something that benefits. So it can be a person, it can be individual, it can be society, it can be the environment, it can be world. Basically, sustainability is like a huge thing in design. We are always very careful that what we are doing is
contributing towards sustainability rather than taking away from it. So all of a sub milai, we can explain what design, we get an idea of what design can be, what design is. Now, more design has to be something new for people, like benefit of people. বহুত বস্তু আছে কোনোবা medical equipment design কৰিছে, obviously it is something directly responsible for somebody's benefit. কোনোবাই a product কিছুমান design কৰিছে which are like life saving, which help day to day everyday life. গাড়ী এখন automobile এখন is not really that. Of course, I mean it satisfies like our purpose of going from one point to the other, but তাৰ কাৰণে বেলেগ ব্যৱস্থা হ'ব পাৰে। গতিকে স্পেচিফিকলি মই যেটো কাম কৰি আছো Mahindra & Mahindra মই গাড়ী এখন ডিজাইন কৰিছো, how does it benefit people, what is the need that it is satisfying? So হেতু যদি আমি চিন্তা কৰো তেতিয়া তাৰ আনসাৰটো হ'ল we are satisfying a emotional need. Like a car, a গাড়ী এখন মানুহৰ কাৰণে কাস্টমাৰে গাড়ী এখন কিনিছে, আৰু this is specifically and particularly true for Mahindra & Mahindra. Mahindra গাড়ী যিজন কাস্টমাৰে কিনিছে, for them it is an expression of their individuality. কাৰণ যিকোনো মানুহে Mahindra গাড়ী নিকিনে, Mahindra গাড়ী কিনাৰ কাৰণে মানুহৰ certain qualities থাকে. I mean, I will not explain those qualities. I think যোনে দেখিছে বা জানে, they will know. So they have this emotional need that my vehicle, মই যখন গাড়ী চলাই ৰাস্তাত ওলাইছো, সেই গাড়ীখনে মোৰ personality, it should like enhance my personality and also make that personality very clear to people who are looking at that car. So সেই need to আমি fulfill কৰিছো in Mahindra & Mahindra in car design. So just to explain that part of it. এতিয়া so design হৈ গ'ল, কি design হয়. Now this is now specifically Mahindra Design Studio design কেনেকৈ কৰোঁ আমি. It is one part of the whole product development process, but এই সৰু পাৰ্টটোৰ ভিতৰত বহুতটা process আছে. Now in a broad way, মই ক'লো আমাৰ Mahindra, I think মই কোৱা নাই, Mahindra design teamত আমাৰ total strength is 50, close to approximately. তাৰে 20-22 জন আছে ডিজাইনাৰ, আৰু বাকি আছে আমাৰ ক্লে মডেলাৰ, এলিয়াস মডেলাৰ, বেলেগ ধৰণৰ মডেলিঙৰ কাম কৰা মানুহ, এণ্ড সাপোৰ্ট ষ্টাফ এণ্ড সো অন। তো এই যে 20-22 জন ডিজাইন আছে, তাৰ ভিতৰতো বেলেগ মেইনলি তিনিটা গ্ৰুপত ভগাব পাৰি। এটা হ'ল এক্সটেৰিয়ৰ ডিজাইন, ভেৰি ক্লিয়াৰলি গাড়ীখনৰ এক্সটেৰিয়ৰটো ডিজাইন কৰা মানে। তাৰপিছত আছে ইণ্টেৰিয়ৰ ডিজাইন। ইণ্টেৰিয়ৰ গাড়ীখনৰ যিমান ইণ্টেৰিয়ৰ পাৰ্ট আছে, তোমাৰ ডেশ্ববৰ্ড আছে, চিট, gear lever, everything, all the touch points, switches, panels, ইয়াত user interface আৰু UI UX আহি যায়, user interface, user experience, এইবোৰ ফেক্টৰ আহি যায়, ergonomics আহে। So interior design in some way is more difficult than exterior design ক'ব পাৰি। interior design team আছে, তাৰপিছত আৰু এটা team আছে, সেইটো হ'ল color material finish, যাক কোৱা হয় CMF. So color material finish teamৰ কাম হ'ল designing the colors. Again, color is something that is also an expression of personality, right? যিজন মানুহে বগা গাড়ী কিনিছে versus যিজন মানুহে ৰঙা গাড়ী কিনিছে, তেওঁলোকৰ মাজত পাৰ্চনেলিটি কিবা এটা পাৰ্থক্য আছে। I think everybody has to agree. So that is just the exterior color, but other than that, interior seator ওপৰত কি color হ'ব, কি pattern হ'ব, কেনেকুৱা ধৰণৰ material use হ'ব, so এই গোটেইবোৰ যে decision আছে সেই CMF department হয়। So that is the CMF department. In fact, exterior designer ভিতৰতো দুটা ভাগ আছে, এটা হ'ল concept design আৰু এটা হ'ল production design. So concept design teamor kaam hol the initial part, like concept eta create kora, sketch kora, ta render kori eta formula loi joa, tar bisot jetu production like baki engineering teamor logot mili jetu team e he gari khonok production or stage loi loi jay, hetu hol the production design team. I specifically work in the concept design team. Tak advanced design team ko, but it doesn't really matter. So now the process of design inside Mahindra is we start with something called pre-ideation. Pre-ideation whole, so ideation is basically designing, like actual the design come hole, it whole ideation, sketch kora, ta model bono omuk tomuk, he ideation kore. Ideation agote ami koru pre-ideation, jetu hol jetu actually research to boli kobo pari. Research is probably a better word. So again, I'll explain in all of these in particular. So that is the research phase. Then there is ideation, which is actual sketching. Then we go to 3D modeling. 3D modeling what I mean, at a 3D model bonao gari khona, which we can like mill it out. Milling machine ase amar studios, we can mill it and then we see real life or keneke dekha jabo gari khona. There is also clay modeling phase, clay modeling studio. Clay, again I'll explain in detail. Clay model is also doing a actual live model. It most of the time it is 1:1.
কেতিয়াবা স্কেল সাইজটো থাকে 1:4 1:5 and then finally design execution. Again, design execution is where the production design team comes in. So to go to each of these stage one by one, pre-ideation is like I said research. Research at bahut eta bhag hobo pare. Beleg dhoroner bostu upor research hoy. Firstly trends. Again moi initially koisilu je ami moi eta jeto kaam korisu market hobo 4 বছৰ পাছত গটিকে মই যেটো ট্রেন্ড চাব লাগিব এটো 4 বছৰ পাছত কি হ'ব সো ট্রেন্ড এক ফালৰ ট্রেন্ড হল কেনে ধৰণৰ গাড়ী মাৰ্কেটত আছে কেনে ধৰণৰ গাড়ী মাৰ্কেটত আহি আছে কেনে ধৰণৰ গাড়ী মাৰ্কেটত 4-5 বছৰ পিছত আহিব সেইটো ষ্টাডি কৰে সেইটো ষ্টাডি কৰাৰ কাৰণে ওয়ান অফ দ্য ওয়েজ ইজ বহুত কোম্পানীয়ে কনসেপ্ট কাৰ বনাই অটো শো দেখাই দিস ইজ জাস্ট টু একচুয়ালি কোম্পানী ফালৰ পৰা পাৰপজ হল টু গেজ দ্য ইন্টাৰেষ্ট অফ পিপল আমি এখন কনসেপ্ট কাৰ বনালো আই থিংক আমাৰ ডেইলি অটো এক্সপোটো দেখা যায় এইটো বস্তু কনসেপ্ট কাৰ বনাই আমি উলিয়াই দিলো we are not committing to it 100% but যদি মানুহৰ পৰা ভাল ৰেসপন্স আহে আমি বনাম তো তেনে ধৰণৰ কিন্তু সেই কনসেপ্ট কাৰ ষ্টাডি কৰি আমি এটা ইনফৰমেশন আমি এটা আইডিয়া পাই যাব পাৰো যে এই ধৰণৰ এইবিলাক কোম্পানী ভৱিষ্যতে কি ধৰণৰ ডাইৰেকচনত যাব so that is one trend দ্বিতীয় ট্ৰেন্ডটো হল সোসাইটি ইন জেনাৰেল লাইক সোসাইটেল ট্ৰেন্ডস মানুহৰ মনস্থিতি যেটো মেন্টালিটি কিন্তু কেনে ধৰণে চেঞ্জ হৈছে 4-5 বছৰ পিছত মানুহে কেনে ধৰণৰ বস্তু পছন্দ কৰিব কেনে ধৰণৰ গাড়ী পছন্দ কৰিব সেইটো ষ্টাডি কৰা সেইটো সাইকোলজিক্যাল অলমোস্ট এসপেক্ট তাৰ পিছত so that is the trend study তাৰ পিছত benchmark is a little bit more mathematical process of actually looking at all of these cars যেটো existing market of competition আছে যেটো feature আহিব কি features আছে কি কেনে ধৰণৰ design তেওঁলোকে use কৰিছে সেইবোৰ study কৰা that is called benchmarking তাৰপিছত user research which is extremely important like I said initially design is user centric user যদি নাই তেনে design নাই গতিকে এই গাড়ীখন আমি কাস্টমাৰৰ কাৰণে বনাইছো যে এই ধৰণৰ কাস্টমাৰে আমাৰ গাড়ীখন কিনিব you have to go there and understand their needs because ultimately that car has to satisfy that need so তাৰ কাৰণে we do various things কিছুমান আমি নিজে কৰো কিছুমান we hire external agencies but the idea is to get to know those people very very intimately not just so বহুতবাৰ কি হয় ইন্টাৰভিউ হয় কোই প্ৰশ্ন হতে যায় তাৰ উত্তৰ পোৱা যায় কিন্তু বহুত ক্ষেত্ৰত that is not very reliable what is more reliable is if you actually spend time with them তেওঁলোকৰ লগত সময় কটোৱা তেওঁলোকৰ চাল চলন কি ধৰণৰ বস্তু ব্যৱহাৰ কৰে কি ধৰণে what is their inner desire to হেতু বুজি পোৱাটো জৰুৰী গতিকে again a little bit complex but that is the process ta hetu they we should be able to understand their innermost desire and try to then give it to them আৰু so এই যিবোৰ আহিলে এই গুটেবোৰ বস্তু সেই গুটেবোৰ বস্তুৰ পৰা আলটিমেটলি আউটপুটটো হয় এটা থিম so theme is basically something like this এইটো ইয়াতে যেটো দেখিছা এইটো হল এটা ইয়াক কয় আমি mood board বুলি কওঁ so mood board is like a collection of images which is an expression of ultimately আমাৰ যেটো thought আছে যে গাড়ীখন এনে ধৰণৰ হ'ব লাগে কেনে ধৰণৰ হ'ব so when we start all of this creation we have like a complete blank slate amar mane complete zero like শূন্যৰ পৰা আৰম্ভ হয় কিন্তু এইবোৰ কৰি আমি এটা জেগালৈ আমি আহি পাও যে we have a clarity এই ধৰণৰ গাড়ী আমাক লাগে কিন্তু হেতু এক্সপ্ৰেছ কৰাৰ কাৰণে কেনেকৈ এক্সপ্ৰেছ কৰিম words যদি কম মানে শব্দৰ বেলেগ ইন্টাৰপ্ৰিটেশন হ'ব পাৰে কোনোবাই কয় আমাক strong গাড়ী লাগে কিন্তু strong এজন মানুহৰ কাৰণে যেটো strong আন এজনৰ কাৰণে বেলেগ হ'ব পাৰে কিন্তু images are much more easier to understand much more easier to imbibe so we create this series of images which in short just expresses the mood so hekane tak mood board it's just kene dhৰণৰ feeling এই গাড়ীখনৰ পৰা কেনে ধৰণৰ ফিলিং ইভোক হয় সো ইট ইজ মাচ মোৰ দেন জাস্ট এইটো ফিচাৰ থাকিব লাগে অমুক থাকিব লাগে এনে ধৰণৰ অমুকটা সিট থাকিব লাগে এইটো হাইট হ'ব লাগে তেনেকুৱা নহয় ইট জাস্ট কেনে ধৰণৰ ফিলিং এই গাড়ীখনে দিব সেইটো ষ্টাডি কৰা সেইটো এক্সপ্ৰেছ কৰা গতিকে সেই থিমটো আহি পায় আইডিয়েশ্যনৰ তাৰপিছত আইডিয়েশ্যনৰ কাৰণে এইটো ইউজ হয় আইডিয়েশ্যনৰ কাৰণে সো ইয়াতে কিছুমান স্কেচ আছে সো উই ষ্টাৰ্ট উইথ একদম বেসিক স্কেচেস পেন্সিল স্কেচৰ পৰা আৰম্ভ কৰা হয় এইবোৰ সব মানে পেপাৰৰ ওপৰত পেন্সিলেদি কৰা স্কেচ
তাৰপিছত সেই লাহে লাহে এইটো ডেভেলপ কৰা হয়, লাহে লাহে ৰিফাইন কৰি we reach somewhere in like this. So ইয়াক কয় render. So sketch কৰিলো আমি পেন্সিলেদি বা কম্পিউটাৰত যেটো কৰিলো সেইটো there is a process of filtering কাৰণ এটা প্ৰজেক্টৰ আইডিয়েশনত 3-4জন ডিজাইনাৰে কাম কৰে। এটা নহয় যে এজন ডিজাইনাৰৰ কাম দিছো সেই ডিজাইনাৰে যেটো বনাব সেইটো হৈ গল তেনেকুৱা নহয়। 3-4জন মানুহৰ টিমে কাম কৰে, 3-4জন মানুহে নিজৰ যেটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰ হিচাপত গাড়ী এখনৰ ডিজাইন এটা প্ৰপ'জ কৰে। এই ডিজাইন যিমানটা ডিজাইন প্ৰপ'জ হয় তাৰ ভিতৰত এটা বা দুটা সিলেক্ট হয় আগলৈ যায়। এই প্ৰসেস অফ স্ক্ৰিনিং হয়। এই আৰু আলটিমেটলি the measurement for it is it fitting the brief? যেটো ব্রিফ দিয়া আছে সেই ব্রিফৰ লগত মিক্স হৈছে নে নাই, যেটো থিম আমি বনাইছো এই থিমৰ লগত ম্যাচ হৈছে নে নাই, এই সো সেই ফিল্টাৰৰ থ্ৰু দি যায় আমি এটা সিলেকশন কৰি আমি তাক ৰেন্ডাৰ কৰো। ৰেন্ডাৰৰ the need for render is to sell the design basically. So current decision makers are the management. So we are in this case we are selling the design to the management. So we try to make them as attractive as possible so that they kind of are immediately they are attracted by it and then it goes forward. So ইয়াতে মই যিবোৰ স্কেচ বা এইবোৰ দেখিছো এটো হয় আৰু এইবোৰ হল সব মাৰাজৰ ডিজাইনত মই আছিলো ইনভলভ। ইনফ্যাক্ট কো পাইছে মাৰাজৰ ডিজাইন মই কৰা কাৰণ তাৰ যেটো স্কেচ ফাইনালি সিলেক্ট হ'ল এটো মোৰ স্কেচ আছিল। এটো মোৰ মুড বোৰ্ড নহয় ফৰ এক্সটেৰিয়ৰ ডিজাইন, দিস ইজ CMF মুড বোৰ্ড। কথা হল বহুতবোৰ এই অটোমোটিভ ডিজাইনত যিবোৰ আমি কাম কৰো এটো এক্সট্ৰিমলি কনফিডেন্সিয়েল হয়। এগেইন লাইক আই সেড আজি যেটো কাম কৰিছো 5 বছৰ পাছত হ'ব একে কাহিনী। আজি যেটো মই কাম কৰি আছো এটো যদি লিক হৈ যায় তেনলে আমাৰ কম্পিটিটৰে গম পাই যাব যে 4 বছৰ পাছত আমি কি গাড়ী উলিয়াম না মাৰ্কেটত। গতিকে আই মিন that will be like a big loss in a strategic sense for the company. So হেতু হ'ব নোৱাৰে। সেই কাৰণে যেটো পাবলিকত উলিয়া যায় বস্তু ইভেন প্ৰসেস during the process যি আমি ক্ৰিয়েট কৰিছো। For example, এটো হল ফাইনাল ডিজাইন যেটো আমাৰ ৰাস্তাত আছে। You have seen this is the Marajo. কিন্তু ইয়াৰ উপৰিও কেইবাটাও ডিজাইন আছিলে যেটো বেলেগ ডিজাইনাৰে যাৰ ওপৰত কাম কৰিছিল, কিন্তু হেতু আমি দেখুৱাব নোৱাৰো কাৰণ কেতিয়াবা that might come into use. গতিকে ইয়াত যেটো দেখা পাইছে that's like a very limited thing যেটো অলৰেডি পাবলিকত আছে in the public domain। তো সেইবোৰ লৈ মই কৰিছো। এইটো স্টেজ আৰু এইটো স্টেজৰ মাজত বহুত প্ৰসেস আছে। এইটো স্টেজৰ বহুত কিবা ডিজাইন হৈ ৰিফাইন হৈ we reach somewhere like this. So that is the render, that is the ideation process. ইয়াৰ পিছত আমি কৰো 3D modeling। 3D modeling কাৰণে আমি ইউজ কৰো alias Autodesk alias surface। Autodesk এ বনাই এইটো surface and this is basically industry standard। পৃথিৱীত যিমান গাড়ী কোম্পানী আছে 90% অফ এইটো সফটওয়্যাৰ ইউজ হয়, which is the reason it looks like this। কারণ they have a monopoly, Autodesk monopoly আছে এটোৰ ওপৰত, they don't really need to develop it anymore। সেই কাৰণে it's a little complicated। I mean I'm sure you can see, I am very sure it is possible to make it much more easier to use, but that is how it is। So alias মই NID থাকোতে শিকিছিলো। alias is a very integral part and a necessary part for even a student to learn। কাৰণ আলটিমেটলি যেটো বাহিৰলৈ যাব ষ্টুডিওৰ পৰা that will go in the form of alias। যিমান স্কেচ কৰিছো অমুক কৰিছো তমুক কৰিছো আলটিমেটলি আউটপুট এটোহে হ'ব। গতিকে যেটো স্কেচৰ যেটো ফিলিং আছে সেই ফিলিংটো যদি এলিয়াসত নুলাই তেনেহলে গোটেইখিনি লাইক পণ্ড হৈ গ'ল, একো লাভ নহয়। গতিকে সেইকাৰণে এলিয়াস ইজ ভেৰি ইম্পৰ্টেন্ট। সো that this is where the alias modeling takes place। তাৰপিছত আমি ক্লে মডেলিংলৈ যাওঁ। তো এলিয়াস মডেলিংৰ যেটো মডেল এটা ওলালে সেই মডেলটো আমাৰ মিলিং মেচিন আছে য'ত 1:1 ক্লে আমি মিল কৰি মডেলটো বনোৱা হয়। এইটো যেটো ক্লে হয় এটো কয় ইন্ডাষ্ট্ৰিয়েল ক্লে। এটো পৃথিৱীত দুটা তিনটাহে কোম্পানী আছে যেটো যিয়ে এইটো প্ৰডিউস কৰে। I mean market is also niche but still এটা সাভান্ট বুলি আছে ইউএছত আৰু এটা টুলস কৰ্পোৰেচন আছে জাপানত। তো এইটো যেটো ক্লে ইউজ হয় এইটো ক্লে it is natural clay but that is mixed with some kind of waxy material, I don't know exactly what। তো ইয়াৰ কি প্ৰপাৰ্টি হয় at around 65-70 degrees এটো বহুত সফট হৈ যায়, লাইক অলমোস্ট তাৰ ওপৰতটো মেল্টে হৈ যায়, কিন্তু এটো 60-75 ডিগ্ৰী 60-70 ভিতৰত এটো সফট হৈ যায়। তো যেতিয়া সফট হয় এই ক্লেটো আমি এপ্লাই কৰিব পাৰো, এটো মানে লেপি দিব পাৰো এটা বেছৰ ওপৰত। তাৰ পিছত যেতিয়া নৰ্মাল টেম্পাৰেচাৰলৈ আহি যায়, নৰ্মাল টেম্পাৰেচাৰ অহাৰ পিছত এটো বস্তুটো হৈ যায় আমাৰ হাৰ্ড হৈ যায়। ইমান এনেকুৱা এটা লেভেলৰ হাৰ্ডনেস আহে যে টুলস ইউজ কৰি we can create the features of the model। তো
যেটো 3D মডেল ওলালে সেই 3D মডেলটো ওলোৱাৰ পিছত আমি তাৰ 1:1 বনালো প্ৰবলেমটো কি হ'ল আমি এতিয়ালৈকে কাম কৰিছিলো কম্পিউটাৰ স্ক্ৰিনত বা A4 A3 পেজত হেতু হ'ল আমাৰ এটা সৰু সংকীৰ্ণ এটা canvas যেতিয়া the moment it comes into 1:1 things change like যেটো আমি এক্সপেক্ট কৰি আছিলো যে এটো অমুক হ'ব তমুক হ'ব হেতু বহুত মানে সদায়ে হয় কিবা নহয় কিবা এটা তাৰতম্য ঘটে কাৰণ 1:1 ত যেটো দেখা যায় that is not what you expect in the small so change কৰিব লগা ইয়াতে এটো ফটোত I guess দেখা পোৱা গৈছে যে কেবাজনৰ মানুহ এটো মডেলত কাম কৰি আছে so even if we have a model 1:1 তাৰ ওপৰত we do then later work এনে ধৰণৰ so this is like tape masking tape but বেলেগ tape থাকে এই tape লগাই we can create the lines and then we can তাৰপিছত এই tools থাকে সেই tools use কৰি we can like actually sculpt this is like a sculptor এজন ভাস্কৰে যেনেকে মূৰ্তি এটা বনায় তেনে লেভেলৰ কাম হয় এইটো but in an automotive sense so that is the clay modeling phase আকৌ clay model আৰু 3D model হেতু চলি থাকে তাৰ to and fro চলি থাকে clay model এটা আমি চেঞ্জ কৰিলো clay model তাৰপিছত হেতু স্ক্যান কৰিলো 3D স্ক্যান কৰা যায় 3D স্ক্যানাৰ আছে 3D স্ক্যানাৰৰ পৰা আকৌ ডেটাটো যায় 3D মডেলাৰৰ হাতত 3D মডেলাৰ আকৌ তাৰ যেটো চেঞ্জ হ'ল হেতু ইনকৰ্পোৰেট কৰে তেনেকে চলি থাকে তো সেই কৰাৰ পিছত আলটিমেটলি আমাৰ গাড়ী এখন ৰেডি হয় সো ইয়াতে যদি দেখা গৈছে দিস ইজ লাইক দ্য ফাইনাল আউটপুট ডিজাইন ষ্টুডিও ফালৰ পৰা কাৰণ এইটো হ'ল এটা হাৰ্ড মডেলৰ কাৰণে এটা ইউৰিয়ল বুলি মেটেৰিয়েল থাকে ইট ইজ লাইক আ হাৰ্ড ফোম again milling machine তে এটো মিল কৰা যায় but in this case we kind of painted and apply material যেটো যিবোৰ পার্টস আছে সৰু পার্ট হেবু 3D প্রিন্ট কৰি উলোৱা যায় উলাই মানে ফাইনাল এটা ফিনিশ কৰি আমি এটা প্ৰেজেন্ট কৰো যে ফাইনালি গাড়ীখন এনেকুৱা দেখা যাব and if the management is convinced by it then it is ready it is signed off and then it goes to outside the studio and আমাৰ কাম শেষ কেতিয়া নহয় গাড়ীখন লাইক মার্কেটত উলোৱাৰ পিছতো আমাৰ কাম চলি থাকে বাট কবলৈ এটা ক্ষেত্ৰত যে আমাৰ কাম শেষ so and then finally this is the car that was launched in the market এখন গাড়ী আমাৰ লঞ্চ হৈছিল মহাৰাজ্য আৰু this is the team again যিকোনো এখন গাড়ী ক্ৰিয়েট কৰাৰ কাৰণে there is always a huge team that is involved already মই কৈছো there is like interior design exterior design team and then CMF team hey tinta team hole plus there is model makers there is alias people like 3D modelers so গুটেখিনি মিলি কাম কৰা যায় গটিকে এটা বহুত ডাঙৰ টিমে কাম কৰে it is difficult হেকানে যে কবলৈ যে এইখন গাড়ী এইজন মানুহে ডিজাইন কৰিছে হেতু কোৱাটো ইমান সহজ নহয় but to a certain extent I can say that এইখন গাড়ী মই ডিজাইন কৰিছো this is Ramkripa Anantan who is our chief designer and other people I will not introduce everyone here but yeah that is the process of design now we can move to something interesting that is the process of ideation so ideation wait মই already discuss কৰিছিলো ideation is the sketching phase আমি sketch কৰো গাড়ী এখন create কৰো তাৰপিছত তাৰ next process ত যায় তো sketch কেনেকে হয় কি হয় আৰু কি ধৰণৰ কেনেকে গাড়ী আমি sketch কৰো plus গাড়ীৰ এখনৰ ডিজাইনত কি হেৰি থাকে কি বুলি ক'ব পাৰি কি ফ্যাক্টৰস থাকে যেটো আমি কনসিডাৰ কৰিব লাগে গাড়ী এখন স্কেচ কৰাৰ সময়ত বা ডিজাইন কৰাৰ সময়ত তো প্ৰথম কথা হ'ল গাড়ীখনৰ ক্যাটেগৰি কি গাড়ী এখনৰ ডিজাইন যেটো আছে সেই ডিজাইনটোক আমি কেইটামান ভাগত ভগাব পাৰো in a language of the designer যেতিয়া এখন গাড়ী এখন চাই বা গাড়ী এখন এনালাইজ কৰে তেতিয়া they like divided into certain parts first part is the volume is like the overall shape of it like overall 3D tar যেটো shape to তাক কোৱা হয় volume next is proportion which to actually lot of designers proportion hol sobotse important factor in whether a design is good or a design is bad proportion is basically again you know the meaning of the word শব্দটো অৰ্থটো নিশ্চয় জানা ratio proportion হেতু proportion গতিকে how each element of the car relates to another element in terms of ratio what is the ratio of the overall length to the overall width what is the ratio of the tire size to the overall size of the car what is the ratio of the glass to the body বেলেগ এই ৰেশিও বিলাক অলপ চেঞ্জ কৰিলে গাড়ীখনৰ ডিজাইন কমপ্লিটলি চেঞ্জ হৈ যায় আৰু গাড়ীখনৰ ক্যাটেগৰি চেঞ্জ হয় to a certain extent
So proportional episode aru ahe next hai basically surfacing. Surfacing is the so let's take this one by one. So volume hoi gol gari khonor like overall jitu space occupy koribo, that is the volume. So this, for example, if this is a car, then we will say that without looking like when we are looking at the volume size, so volume analyze so we only look at the, for example, suppose gote gari khon eta single color mari dile, like headlamp grills of eta color mari dile, etia jitu gari khonor condition hobo ami hetu study koru in volume. So hetue kene dhoroner effect dise, so that is the volume. Second is proportion. So proportion mein again overall etu gari khonor width hoy gol, etu gari khonor length hoy gol, hetu ratio to kene kwa, height aru length ratio kene kwa, etu jitu hol glass, etu koy glass house boli koy ba DLO boli koy car designer language. So DLO mane hol daylight opening. So etu hol glass, tar mane etu hol transparent, yare through the light pass hoy, aru etu hol baki gari khonor body, which is the metal part, but in some cases there is plastic and metal mix. So etu jitu ratio of this to this, that determines a lot of things. Etu jodi basic, etu jodi dangor hoi jay enekwa, jodi glass to metal tulonat bahut dangor, then that gives a different feeling. That gives a feeling of something that is more utilitarian, something that is for like a certain purpose. Aru jimane etu kom hoi jay himane jitu koy sporty, a sporty feeling to ahe. So etu jodi ekdom horu, like metal mass is like huge, bahut dangor yate metal mass ase, aru okomani eta horuke khirki ekhon ase uporot. So jitu sports car thake amar, sports car tene dhoroner ami dekha pao na, Ferrari ekhon jodi soa, Ferrari ekhon dekhiba je ei glassor area to ekebare horu aru ei metalor area to bahut dangor, aru dangor tate scoop thakibo, scoop edi mane air humabo pora ke eneka scoop thakibo, yate kiba kibi eta dangor ke ekhon grill thakibo. So dangor grill mane ki besi air humai mane ki engine to besi powerful. To tene dhoroner, so prottekta bostu ami jetu add korisu gari khonot tare eta connotation thake, tare eta ortho boli kobo nari, tare eta perception thake je ami kiman dangor yate hood to disu, ei grill to disu, tare pora eta feeling ahe, kiman horu ba kiman dangor ami lamp to disu, tare pora kiba eta feeling ahe. So all of these kind of contribute towards the overall feel of the vehicle. So etu hol kind of volume and proportion. Volume and proportion ami jetia ami especially moi jetia gari ekhon sketch koribo arambho koru, moi hodai side view kora arambho koru, karon side view is the best view to like determine a proportion that is good. So side view main proportion to kor pora ahe tire versus the rest of the body. So duta tire major jetu distance, jetu gap hoi gol, etu tire center aru etu tire center major jetu distance tak koa hoy wheel base. So ami jetia gari ekhon analyze koru for proportion, we look at how many wheels are fitting inside that wheelbase. Ei duta wheel or main wheel major kimanta wheel fit hoise. So that gives us a lot of ideas as to gari khonor purpose. So currently ei jeta duta wheel me draw korilo, tare major difference to motamoti almost 3ta wheel or saman. So that will be a rather large car, ekhon dangor gari hobo, otherwise tar tire to ekebare horu hobo. So that gives a certain feeling. If the distance is only like something like 2 wheels, iman khini jodi distance hoy duta wheelor major, ta mane it will be something like a horu city car hobo pare, ba it can be like a very very sporty car. Sporty car iman sporty je tar tires iman dangor je tar major distance to kom hoibo. So etu proportional jetu gari hobo, etu ene dhoroner kiba eta hobo, ekebare sporty, ene ei windshield ekebare almost bohi joa, horu ke ekhon opening thakibo, DLO boli jetu koy, probably ekhone dorja thakibo, dukhon dorja nohoy karon dukhon dorja kane jegai nai,
গতিকে 2 সিটাৰ হ'ব বা 4 সিটাৰ হ'ব পাছফালে সৰুকে চিট থাকাকে তো তেনেধৰণৰ কিবা এটা হ'ব গাড়ী এইখন আনহাতে এইখন হ'ব অলপ ডাঙৰ দীঘল গাড়ী SUV হ'ব পাৰে স্কৰপিঅ ধৰণৰ কিবা গাড়ী হ'ব পাৰে যদি ইফ ইউ লুক এট স্কৰপিঅ যদি চোৱা স্কৰপিঅ তেনেকুৱাই তিনিটা হুইলৰ ওচৰা-ওচৰিকে গ্যাপ থাকে এই উইণ্ডশ্বিল্ডৰ ৰেকটো কম হ'ব এইটো কোৱা হয় ৰেক এইটো যেটো এংগল ফ্ৰম দিছ হৰিজন্টেল দ্যাট ইজ কল্ড দ্য ৰেক এংগল তো ৰেক এংগল কম মোৰ আপৰাইট হুডো এসা আপৰাইট নিচিনা হ'ব আগৰ ফালে ফ্ল্যাট হ'ব তেনেধৰণৰ সো এই হুইল বেছৰ পৰাই বহুত আইডিয়া অলৰেডি আমাৰ আহি যায় সো হুইল বেছ একবাৰ যদি ডিসাইড হৈ যায় দেন উই নো কি হোৱাট কাইন্ড অফ কাৰ ইট ইজ গোইং টু বি তো এনেকা ধৰণৰ আমি স্কেচ কৰা আৰম্ভ কৰোঁ সো যেতিয়া আমি ইনিশিয়াল স্কেচ কৰোঁ তেতিয়া উই জাস্ট ট্ৰাই টু কাম আপ উইথ এজ মেনি আইডিয়াজ এজ পসিবল সোনকালে সো এইটো কোৱা হয় থাম্বনেল স্কেচেছ থাম্বনেল মানে আমাৰ বুঢ়া আঙুলিটোৰ হেই নখটো না দ্যাট ইজ আ থাম্বনেল তো সেই বুঢ়া আঙুলিৰ নখটোৰ সমান সাইজ ইজ লাইক হোৱাট ইজ এক্সপেক্টেড সো উই লাইক ট্ৰাই টু মেক এজ মেনি কুইক ideation as many quick ideas we try to generate as possible যেটো পাছত ৰিফাইন হ'ব পাৰে সো সাপোজ আমি এখন SUV বনাব চেষ্টা কৰি আছো তো এনে ধৰণৰ এখন হৈ গ'ল এখন আমি এনেকে বনাব পাৰো যে এইটো কয় A পিলাৰ সো গাড়ীখনৰ এইটো হ'ল A পিলাৰ এইটো হ'ল B পিলাৰ এইটো হ'ল C পিলাৰ তো A পিলাৰটো অলপ আগলৈ আহিলে গাড়ীখনৰ অলপ ফিলটো একেবাৰে বেলেগ হৈ যায় চেঞ্জ হৈ যায় বদলি হৈ যায় তো A পিলাৰ আগৰ ফালে কৰি গাড়ীখন কেনেকুৱা দেখা হ'ব সেইটো আমি চাব পাৰো if it works if it doesn't work so এনে ধৰণৰ আমি ভেৰিয়াছ থাম্বনেলস আমি জেনাৰেট কৰো তাৰপিছত থাম্বনেল আমি দেখাও আমাৰ প্ৰত্যেকটা ডিজাইন প্ৰজেক্টৰ এজন লিড থাকে ডিজাইন লিড সো সেই ডিজাইন লিডজনেও কাম কৰে ইয়াৰ ওপৰত most of the time তাৰপিছত গোটেইখিনি এনালাইজ হয় তাৰপিছত আলটিমেটলি আমি দেখাও আমাৰ ডিজাইন হেডে কোনবা এটা ডাইৰেকশন চুজ কৰে সো ইয়াৰ পৰা আমি পাইছো এটা ডাইৰেকশন দিস ইজ নট দ্য ফাইনাল ডিজাইন দিস ইজ লাইক কেনে ধৰণৰ ডাইৰেকশনত গাড়ীখন যাব খালি হেতু ডিসাইড কৰাৰ কাৰণে এইটোক কয় এইটো যেটো গ্যাপ হ'ল হুইলৰ চেণ্টাৰৰ পৰা গাড়ীখনৰ একেবাৰে সমুখলৈকে দিস ইজ কল্ড দ্য ফ্ৰন্ট ওভাৰহেং আৰু এইটোক কয় ৰিয়াৰ ওভাৰহেং তো ইয়াতে গাড়ীখনত কি পালো আমি ফ্ৰন্ট ওভাৰহেং হুইল বেছ আৰু ৰিয়াৰ ওভাৰহেং এই তিনিটা যদি আমি এড কৰি দিও আমি গাড়ীখনৰ পুৰা লেংথটো পাম তো এই ফ্ৰন্ট ওভাৰহেঙৰ কিমান দৈৰ্ঘ্য ৰিয়াৰ ওভাৰহেঙৰ কিমান দৈৰ্ঘ্য that also determines in many ways গাড়ীখন কেনেকুৱা ধৰণৰ গাড়ী হ'ব কেনেকুৱা ধৰণৰ ডিজাইন হ'ব তো হেতু আমি সৰু পৰা তাৰতম্য কৰি আমি we can create many different interesting designs এটো right now this is like a relatively quite long front overhead এটো যদি আমি সৰু কৰি দিও ইয়াৰ পৰা একেবাৰে সৰু কিবা এটা ট্ৰাই কৰো then it will become like a very different বহুত মানে বেলেগ ধৰণৰ গাড়ী এখন আমি পাম so that is the process so এটো থাম্বনেল কৰিলো থাম্বনেল কৰাৰ পিছত লাহে গাড়ীখন ৰিফাইন হয় let me just undo so photoshopত কাম কৰাৰ সুবিধা কি undo কৰিব পাৰি যদি মই পেন আৰু পেপাৰত কাম কৰিলো হয় that would have been a little bit difficult so suppose এইটো আমাৰ স্কেচৰ ডাইৰেকশন এটা সিলেক্ট হ'ল so আমি এইটো তাৰপিছত ইয়াৰ ওপৰত বেলেগ ভেৰিয়েশন ট্ৰাই কৰিব পাৰো বেলেগ আইডিয়াজ আমি জেনাৰেট কৰিব পাৰো তো এটা বেসিক আমি পাই গলো কিছু বস্তু আমাৰ ফিক্স হৈ গল যে সাপোজ আমাৰ এই যেটো এইটো কয় আমি মই এটা বৰ্তমান যেটো বনাই আছো এইটো কয় বেল্ট লাইন গাড়ীখনৰ বেল্ট লাইন যত গ্লাছটো শেষ হয় আৰু মেটেলটো আৰম্ভ হয় আমি সাপোজ সিলেকশন কৰাৰ সময়ত আমাক কোৱা গল যে বেল্ট লাইনটো এইটো ভাল লাগিছে এই বেল্ট লাইনটো ৰাখা বাকি বিলাকৰ ওপৰত বেলেগ এক্সপ্লোৰ কৰা তো সেই হিচাপে আমি বেল্ট লাইনটো ৰাখিলো আৰু হুডটো মেবি অলপ উঠাই পেলাই কেনেকে নমালো কেনেকৈ দেখি ভাল দেখা নাই তাৰপিছত আৰু বহুত বস্তু ইম্পৰ্টেন্ট থাকে ফৰ এক্সাম্পল এইটো আমাৰ হোল এইটো হুইল আৰু একচুয়াল যত মেটেলটো স্টাৰ্ট হৈছে তাৰ যেটো ডিসটেন্স সেই ডিসটেন্সক কোৱা হয় এয়াৰ ওভাৰ টায়াৰ so air over tire also
বেলেগ বেলেগ ধৰণৰ সো স্পোৰ্টস কাৰ এখন যদি আমি বনাই আছো তেনেহলে এইটো এয়াৰ ওভাৰ টায়াৰ অবভিয়াসলি ইউ উড নো দ্যাট বহুত কম হ'ব 30-40 mm তেনেকুৱা কিবা এটা হ'ব যদি এসইউভি বনাই আছো এসইউভি কাৰণ এসইউভি হ্যাজ টু গো অফ ৰোড সো এসইউভি যেটো সাসপেনশন আছে সাসপেনশন টু ট্রাভেল বেছি হয় it has to এইটো ওপৰতল যেটো হয় ওপৰতলৰ ডিসটেন্সটো বেছি এই কাৰণে it will need more space so we need more air over time so that is the technical aspect of it even if the technical aspect is not necessary the moment আমি air over time to বঢ়াই দিলো that gives the feeling of an SUV ultimately like I discussed initially it is all about the feeling কেনে ধৰণৰ feeling আমি আমাৰ কাস্টমাৰে বিচাৰে আৰু যেটো আমি তেওঁলোকক দিব পাৰিছো so যদি SUV বনাই আছো we will have a high air over time we have a high ground clearance এইটো কয় ground clearance মাটিৰ পৰা কিমান উচ্চতাত গাড়ীখন আৰম্ভ হৈছে so things like that তো এইটো আমি এটা সাপোজ এনেকে কৰি পেলাই আমি এটা শেপলৈ আহিল গাড়ীখন যে this is something এইটো বস্তু this is something we like so then we can move on to like the rendering phase এইটো অলপ clean up kore we can go into the rendering so rendering is basically trying to show this design so a2 design dekhe kune ko decide kobo nore karon for a designer moi jetia eto sai aso a2 sketch I can see a lot of things I can see a lot of interesting things but for an outsider somebody who is not in design it will be difficult to like gauge ki actually gari kon kene ko dekha jabo on the road so he karone we try to show them ene dhorone dekhabo bicharu that they it looks very realistic it looks like actually gari kon jodi khumukhot ase tak jodi photo tuli loa hoise tetia hole kene ko dekha hob within that we try to like so protect so designer eta individuality ase just asking soli ase na thike more video or audio just confirm চলি আছে মোৰ মাজতে ভিডিওটো ফ্ৰিজ হৈ গৈছিল সো মই যে কৈছিলো প্ৰত্যেকজন ডিজাইনাৰ এটা নিজৰ ইন্ডিভিজুৱেলিটি এটা আছে সো এটা প্ৰজেক্টত 4-5জন ডিজাইনাৰে কাম কৰিলে মই যে কৈছিলো ইনিশিয়ালি সো তেওঁলোকে নিজৰ এটা মতামত নিজৰ এটা পইণ্ট অফ ভিউ লৈ আহে সো তেনেদৰে এই স্কেচিং ৰেন্ডাৰিং ইয়াতো নিজৰ এটা ষ্টাইল থাকে প্ৰত্যেকজন ডিজাইনাৰৰ এণ্ড ইট ইজ অলসো ইম্পৰ্টেণ্ট এজ এ ডিজাইনাৰ ইফ ইউ আৰ চুজিং দিছ এজ এ career to develop your own style so এনেকুৱা হ'ব লাগে আলটিমেটলি যে তোমাৰ স্কেচখন দেখি সবে কৈ দিব পাৰে যে এইখন অমুকৰ স্কেচ just by looking at the sketch so that is like something that happens over time এইটো কাৰণে অলপ সময় লাগে কিন্তু তো এইটো যেতিয়া ৰেন্ডাৰ কৰা হয় সেই ডিজাইনাৰৰ নিজৰ ইন্ডিভিজুৱেলিটিটো সমুখলৈ আহে অলপ বছৰ so এতিয়া আমি যেতিয়া ৰেন্ডাৰ কৰো বস্তুটো তো first of all we like separate তো এইটো যদি মই এইটো ব্ল্যাক কালাৰ গ্ৰে কালাৰ কৰি দিলো immediately যেটো প্ৰপৰচনৰ কথা কৈছিলো মই গ্লাস আৰু মেটেলৰ যেটো প্ৰপৰচন হেতু ক্লিয়াৰ হৈ গল যে this is the difference and then we can that gives us a good understanding তাৰ পিছত we like তাৰ পিছত আৰু process of rendering so it is ultimately light আৰু shadow খেল যিকোনো আৰ্টিস্টে ক'ব পাৰিব যে it is all about light and shadow তো কিমান কোট লাইট পৰিছে কিমান কোট শ্যাডো পৰিছে তাৰ পৰা গুটি গাড়ীখনৰ এটো সাৰফেসিং এটো হয় সাৰফেসটো কেনেকৈ এটো ওলাই পৰে তো এটো যেটো শার্প লাইন এটা আহিলে তাক কোৱা হয় হৰাইজন লাইন বেসিক্যালি যেতিয়া আমি ৰেন্ডাৰ কৰি আছো we imagine that a গাড়ীখন it is sitting in a like a completely empty space desert মানিলোৱা মৰুভূমিত পৰি গাড়ীখন বহি আছে যেটো 100% ন্যাচাৰাল লাইট সেই ন্যাচাৰাল লাইটটো তাৰ ওপৰত পৰিছে ওপৰত আছে আকাশ তলত আছে মাটি আৰু মাটি আৰু আকাশৰ যেটো হৰাইজন হয় সেই হৰাইজনটো গাড়ীখনত দেখা যাব গতিকে গাড়ীখনৰ যেটো সাৰফেস হৈছে এইটো ডাইৰেকচনত hey because of that horizon line because we have a very clear line over there we can very clearly understand so yate horizon line to keneka ahile ইয়াৰ পৰা উঠিছে তাৰপিছত সিধা গৈছে তাৰপিছত এনেকে তলত নামিছে তাৰপৰা আমি জাস্ট সাইড ভিউ টু সাইডও আমি ক'ব পাৰো যে গাড়ীখনৰ সাইড ভিউটো কেনেকুৱা এনেকুৱা এটা হুইল এইটো ইয়াৰ পৰা ভিতৰলৈ গৈছে তাৰপিছত সিধা গৈছে তাৰপিছত বাহিৰলৈ আকৌ গৈছে which is something typical like wheels যেটো হয় গাড়ীখনৰ চকা কেটা এইটো বাহিৰলৈ পুশ কৰিলে
it gives a feeling of more power কাৰণ ultimately গাড়ীখনৰ যিমান যি পাৱাৰ আছে 500 bhp 600 bhp যিমানে নাথাকক এটো টায়াৰৰ জৰিয়তেহে ৰাস্তালৈ যায় টায়াৰ যদি কাম নকৰে একো কাম নাই গতিকে টায়াৰটো ডাঙৰ আৰু বাহিৰত একদম উলাই থকা তেনেকুৱা ধৰণৰ যদি আমি দেখাব পাৰো ইয়াতে ইয়াক কয় আমি মাসল আমাৰ হিউম্যান বডিটো আছে আৰু গাড়ীটো থাকে গাড়ীৰ এইবিলাক যেটো সাৰফেস থাকে এইবিলাক ইয়াক কয় শোল্ডাৰ এগেইন হিউম্যান বডিৰ লগতে সব তুলনা হয় আল্টিমেটলি তো এইবিলাকৰ সাৰফেস কিমান মাস্কুলাৰ কিমান স্কাল্পটেড তাৰপৰা আমি gives more sensation of power if it is not like a more utilitarian vehicle যদি গাড়ীখনৰ ultimately purpose is not to show power then it will এইবোৰ বস্তু সৰু কম থাকিব if it has to show that it has lot of power for example XUV XUV has this yate shoulder ase which is like very strong eneke bahiro ulwa ase eneke ekdom straight line jay ase apo eneka so a section to eneke ulai bahiro lo ulai so that gives that feeling of power tar pora power of feeling to ahe cheetah feeling to ahe cheetah jeneke muscle bur ulai kanthor a feeling to ahe so again another factor here is ideation kora samoy when we are looking at the theme going back to some previous discussion pre-ideation korar samoy ami eta theme palo theme logote we also look sometimes for inspiration we can get from various different sources and in lot of cases in our case we take inspiration from the animal kingdom so XUV design korar samoy tar inspiration asile cheetah pora inspiration lo hekon gari design kora hoisile onnyanyo gari design korar samoy beleg gari beleg dhor inspiration lo hoise so that gives like a very clear idea of eta wait again feel eta create hoy je etu ene dhoroner gari khane feel dibo eta cheetah jodi kwa jay tene already manuhor monot eta mental image eta ahi jay je cheetah is fast cheetah is powerful cheetah is a predator ene dhoroner connotation already ahi jay gode he same words bilak ami jodi gari khonot khap kwai dibo paru tene hole that means the inspiration is successful and also that it will obviously gain the attention of people plus attract people because it is something that is coming from a very strong source so so moi bio beleg koresu thik ase we'll continue here so this is what is called the front three quarter view this is like front aru side duita ekelage dekha goise so they ek koy front three fourth teneke rear 3/4 ahe to rear 3/4 front 3/4 aru side view ei tinita view mili more or less gari ekhon completely bujai mane define kori dibo pari je ei tinita view side sobe ji kono manhe kobo pare je acha ei gari khon eneko buji pabo pare gari khon ultimately keneko dekha so this is like a front 3/4 view yate sob front or detail bur ahi jabo grill yate bumper ahibo yate fog lamp yate main headlamp ahibo headlamp shape kenekwa kiba interesting style dibo pari tate tajot eito jeto hood ase hood to shape kenekwa section kenekwa mane eneke jodi ami eta section line lo eto keneko shape ot jabo yate uthise tase namise tase apo uthise again ya center ot ami eto uthai dile ki feel ahe je gari khono bhitor bahut power ase karon engine to yate bohe এনেকো ফিল হয় যে ইঞ্জিনটো মানে গাড়ীখন খেলি হুডটো মেটেলটো একচুয়ালি খেলি বাহিৰ উলিয়াই দিছে তেনেকৈ এটা ফিলিং আহে ইফ উই ক্ৰিয়েট দিস কাইন্ড অফ আ বাল্ব কয় পাৱাৰ বাল্ব বুলি কয় বহুতে এইবোৰ টাৰ্মছৰ এনে কোনো অৰ্থ নাই আল্টিমেটলি মাৰ্কেটিং টাৰ্মছ বাট ষ্টিল ইট হেল্পছ আস আন্ডাৰষ্টেণ্ড তো এনেকে we আগবঢ় আমি স্কেটছ হে কৰো কাইবনিল আৰু বাকি তোমালোকে মোক কবা টাইমৰ হেৰি এটা দিবা মোক পিছত কাৰণ this can carry on এইটো তো মানে চলি যাব চলি থাকিব পাৰে কোনো লিমিট নাই তো তেতিয়া আমাৰ মেবি আপুনি যদি এখন স্পোর্টস কার আকি দেখাব পাৰে অকমান ব্রিফলি কারণ আমি উই হ্যাভ সিন দি মাস্কুলার অ্যাসপেক্ট অফ কার ডিজাইনস মোৰ স্পোর্টিং রাইট সো মই 9 বছৰ কাম কৰিলো মহিন্দ্ৰাত আমি বনাও স্পোর্টস কার গতি স্পোর্টস কার সরি এসইভি তো এসইভি ৰে মোৰ হেৰি হৈ গৈছে
তো মই ইয়াতে বনাইছিলো সো হুইল সেন্টাৰৰ কম্পেৰিজনত ইয়াতে আহিল কিন্তু স্পোর্টস কাৰত ইয়াতে নাথাকে গ্ৰাউণ্ড ক্লিয়াৰেন্স উইল বি মাচ লোৱাৰ তো ইয়াতে কৰবাৰ পৰা আৰম্ভ হৈ যাব পাৰে তাৰপিছত এনেকে কৰবাত উঠিব হুইলছটো ডাঙৰ হ'বই মাসল ইয়াৰো থাকিব স্পোর্টস কাৰৰো কিন্তু it will be more flatter so that it gives the feeling that যেতিয়া হাৱাৰ মাজে যেতিয়া ৰাস্তা দি চলিব হাৱাটো একদম কাটি ওলাই যাব সেইটো ফিলিং দিয়াৰ কাৰণে it is usually like very sharp muscle DLO টো হ'ব একেবাৰে সৰু কাৰণ দুজন মানুহৰ কাৰণে হয় it is not like a utility vehicle দুজন মানুহ ইয়াতে কৰবাত বহিব গতিকে তাতে বেছি জায়গা নালাগে so DLO টো সৰু অকণমানি DLO ৰে আমাৰ কাম হৈ গ'ল গতিকে বাকি যিখিনি আছে আমাৰ স্পেচ we can use it for other things usually sports carot mid engine use কৰা যায় ইঞ্জিন টো থাকে য'ত মানুহ প্যাসেঞ্জাৰ আৰু ড্ৰাইভাৰ বহিছে তাৰ ঠিক পাছফালে so that is a good position for a sports car কাৰণ এতিয়া হলে weight or balance যেটো আছে front আৰু rear গোটেই ইঞ্জিন টো which is the heaviest part in the car দুটা wheel মাজত পৰে so obviously তাৰ গাড়ীখনৰ balance টো improve হৈ যাব so কিন্তু ইয়াতে যেহেতু ইঞ্জিন দিয়া গ'ল গতিকে ইয়াতে we have to give air intake কাৰণ ইঞ্জিন needs air to cool and also to basically run so he air সোমাৰ কাৰণে আমি ইয়াতে এটা ডাঙৰ কোনবা এটা স্কুপ দিব লাগিব তো এয়াৰ ইনটেক আহি গ'ল তাতে তাৰপিছত আৰু কি থাকিব তলত ইনটেক জাতীয় বস্তু কাৰণ ব্ৰেক কুলিং ইজ another thing ইয়াতে এটা সৰুকে এটা ইনটেক থাকিব which will take the air to the brakes brakesত যদি এয়াৰটো পাছ কৰিব যাতে ব্ৰেকটো সোনকালে ঠাণ্ডা হয় আৰু গাড়ীখনৰ ব্ৰেকিং যেটো হয় এটা more efficient হয় so things like that তাৰপিছত আজিমটা আপুনি আৰু মেবি আৰু 5 মিনিট মান ল'ব পাৰিব ডিজাইনটো কমপ্লিট কৰিব কাৰণে তাৰপিছত আমি অলৰেডি মানে বহুত কেইটা কোৱেশ্চনছ চ্যাট বক্সত পাইছো এইবোৰ আমি around 20 মিনিট এই কোৱেশ্চনছবোৰ এটা কাম কৰিব পাৰি মই এজ কৰি কোৱেশ্চনৰ আনসাৰ দিব পাৰো ইজ দ্যাট ওকে হেন ইয়া sure কাৰণ মই কিবা এটা হাতটো চলি থাকিব আৰু ব্ৰেইনো চলি থাকিব বেলেগকে okay so my first question to chat box or পৰা আপোনালৈ পঢ়ি দিছো পঢ়িব পাৰে তেওঁ actually দুটা question সুধিছে প্ৰথমটো হৈছে from a designer standpoint how much of your work is art and how much is technical it is more technical than art actually jodi ratio swa jay it is definitely not 50-50 it might be 30% art and 70% technical even it could be even less than that karon gari ekhon it is a very technical product ultimately aru ajikali samoyot ki hoise gari khonor jetu design hoy design is like 60-70% decided by regulations hol government e jibur niyom di dise je gari khonor safety karone ba basic like lighting iman light hobo lage iman dangor hobo lage omuk tomuk bahut ki regulations ase which we have to follow before we can bring a product to market so hey follow korar karone bahut bostu already সীমিত হৈ যায় এটা বক্সৰ ভিতৰত অলৰেডি আহি যায় যে এই হুডটো অমুক হাইটৰ লাইক এটো হাইট ইয়াতকে বেছি বঢ়াব নোৱাৰো বঢ়ালে কি হ'ব ভিতৰত যিজন মানুহ বহি আছে তেওঁ চাই আছে না বাহিৰলৈ হি নিড ভিজিবিলিটি তো ভিজিবিলিটি উইল বি এফেক্টেড এটা হাইটতকে ওপৰত গলে হেডল্যাম্পটো এটা সাইজতকে সৰু হ'ব নোৱাৰে কাৰণ তাতছে যদি সৰু হৈ যায় তেনেহলে লাইট আউটপুট কম হৈ যাব এন্ড ইট উইল নট হেভ ইনাফ ইলুমিনেশন তো তেনেকে প্ৰত্যেকটা পাৰ্টৰ কাৰণে প্ৰত্যেকটা হেৰি কাৰণে অজস্ৰ এনেকা ৰেগুলেশন আছে so that decides a lot of things so already আমাৰ হাত বান্ধ খাই যায় তাৰে পৰা so that is like basically the technical factor plus then manufacturability feasibility এইবোৰ ইস্যু আহিছে feasibility is like ঠিক আছে এটা আমি বনাই দিলো কিন্তু actually এটো বনাব পৰা যায় নে নাযায় so that is a base level কিন্তু তাতকৈও তাৰ ওপৰত আহে যে cost question of cost because everything has a cost associated with it এটো আমি ল্যাম্প এটো দি দিলো এই ল্যাম্পটোত আমি যেটো সাইজ হৈছে এই সাইজ হিচাপত আমাৰ নরমাল ল্যাম্প বহিব নোৱাৰে ইয়াৰ ভিতৰত আমি LED ল্যাম্প বহাব লাগিব that is the only solution if we have to keep this lamp কিন্তু LED ল্যাম্পৰ কষ্ট আছে
normal lamp আছে LED lamp normal যেটো MFR বুলি কয় MFR multifocal reflector lamp কে LED lamp is much more expensive bulb যেটো lamp গতিকে যদি আমাক কোৱা যায় যে নাই এটো পসিবল নহয় আমি এটো প্ৰাইচত নোৱাৰো গতিকে আমি ডিজাইন চেঞ্জ কৰিব লগা হ'ল আমি আকৌ বাল্ব লগাব লগা হ'ল বাল্ব লগাৰ কাৰণে ল্যাম্প এটো সাইজৰ পৰা এটো সাইজ হৈ গ'ল তাৰ পিছত আমি গোটেই জায়গাতে কৰিব লগা হ'ল এটো হেৰি to make that work so teneke kuri ultimately I have to say that technical aspect takes more prominence at least where I work so I guess that answers the question ধন্যবাদ তেও আৰু এটা কোৱেশ্চন কৰিছে একেলগে মই কোৱেশ্চনটো কৈ দিছো in general how many CAD designs are made before shortlisting depends project to project কেতিয়াবা কি হয় ইনিশিয়াল স্টেজতো সো ক্যাডৰো বেলেগ বেলেগ লেভেল থাকে এটা কয় আমাৰ কেতিয়াবা আমি বহুত ফটাফট কিছুমান ক্যাড বনাই লওঁ যাতে we have like a very quickly মানে সোনকালে আমি তাৰ 3D shape টো চাব পাৰো we do not put any detail কোনো ডিটেইল তাৰে নাৰাখো আমি like just basic shape যেটো আছে মই ভলিউম বুলি কৈছিলো ইনিশিয়ালি everything is like one color but we just look at the volume so এই ভলিউম হিচাপে আমি বনাও that হয় obviously volume model এই ভলিউম মডেল বনাবৰ কাৰণে বেছি সময় নালাগে বেছি এফৰ্ট নালাগে গতিকে ভলিউম মডেল আমি যেতিয়া ডেটা প্ৰপোজাল আছে গোটেইকেইটা প্ৰপোজাল ভলিউম মডেল আমি বনাই ল'ব পাৰো এসপ্তাহ দুসপ্তাহত বনি যায় গতিকে তাৰপিছত that gives a very good then we can be very confident তাৰপিছত যেতিয়া সিলেকশন হ'ব then we can be confident that ঠিক আছে this works because we have checked all the others and this is the one that is best so that is one way বাকি actual যেটো 3D model like proper 3D model যাক class A বুলি ক'ব পাৰি বা তেনেকুৱা টাৰ্মছ থাকে তো হেতু কাৰণে টাইম লাগে বেছি গতিকে that happens after a certain selection has been made এই দুটা বা তিনটা হে বাকি আছে শর্ট লিস্টে তাৰপিছত হেতু কাম গতিকে both ways it works ধন্যবাদ দাদা that's the answer ধন্যবাদ দাদা ইয়াৰ পিছৰ কোৱেশ্চনটো মই ল'ব বিচাৰিছো what kind of changes or modifications do you do for a new model of pre-existing car say for example the Mahindra Thar 2020 right interesting question so that is actually a difficult process especially for Thar it was extremely difficult because Thar is such an iconic product iman iconic product hoy everybody mane horu bachcha eta ko jodi koa jay je Mahindra ঠিক আছে Thar নাম তো নাজানিব পাৰে Jeep বুলি জানিব পাৰে কিন্তু যদি কয় Mahindra Jeep এখন বনাই দেখুৱা মানে ইজিলি ছবি আকি দেখাই দিব পাৰে so that level so and also there is a very strong that ক'ব পাৰি fan base of that particular car Thar there is a very strong existing customer base ji Thar খন লৈ যায় পাহাৰ পৰ্বতে লৈ যায় অফ রোডিং কৰে rock crawling কৰে এনে ধৰণৰ customer base এটা আছে so we have to keep them satisfied also so ultimately the amount of change that we can make is limited by that Thar amar jetia initially ideation hoisile we were looking at different possibilities so hey homot we were looking at like very modern like much more modern things than what we finally came up with but then there is a limit to how far you can go so question to Kisel, what is the process so process is we look at the existing customers we look at their needs we talk to them and this time we talk like if it is a product like Thar we talk to them very closely very intimately we try to like understand and make sure that they are not going to reject it because if the existing customer base reject kori diye then we cannot just depend on getting new customers and then it will still be successful we have to satisfy those people so there were several rounds of talks discussions and continuous feedback from people who are going to be the actual who love this car basically mane je nijo ontor pora ei gari khonok bhal pai so through that we and then so we keep the basic shape we keep the basic purpose of it and then we modernize it so that was the brief so modernize korar karone je korbo lage tar eto kora goise without losing the essence losing the soul of the car so that was the process next question ধন্যবাদ দাদা ইয়াৰ পিছত এটা কোৱেশ্চন মোৰ ফালৰ পৰা খুদিছো
যে আমি ক্লে মডেলিঙৰ ঠাইত আমি VR ইউজ কৰিব নোৱাৰো নেকি? ক্লে মডেলিঙৰ ঠাইত VR ইউজ হয়। একচুৱেলি ট্ৰেণ্ড ইজ আজিকালি বহুত জেগাত VR হৈ গৈছে। আমাৰো আছে VR, উই হেভ এ VR চেণ্টাৰ য'ত আমি কৰোঁ। কিন্তু ক্লে মডেলিং ইজ নট জাষ্ট ফৰ দ্য ডিসপ্লে অফ দ্য নট জাষ্ট ফৰ ভিজুৱেলাইজেশ্যন, right? VR is a visualization tool. We can সমুখত গাড়ীখন দেখা গৈছে and everything. But clay modeling is also a tool for refinement. গাড়ীখন দেখিলো আমি ঠিক আছে, কিন্তু we need these changes. সেই চেঞ্জটো আমি ডাইৰেক্টলি কৰি চাব পাৰোঁ, which takes more time and more we can directly go and work on the car and just make the changes that we want in clay. So hey hisabe clay modeling process is still essential, still necessary. Kuno jagat, kuno company, they have started to kind of phase it away. Like Lamborghini, for example, they are 100% exclusively digital process. Local clay use no. Clay is time consuming, clay is expensive, so there are costs involved there. But we are still, as a company Mahindra, we still think that clay modeling is an important part of the process, and we are going to keep it. Hopefully. ধন্যবাদ দাদা। ইয়াৰ পিছৰ কুৱেশ্যনটো মই চেট বক্সৰ পৰা লৈছোঁ। তেওঁ জানিব বিচাৰিছে যে which team selects the tire type and brands and headlamps and all? So initially there is a vehicle engineering team which is a basically group of engineers. So they give us a overall layout of the car. See, গাড়ীখনৰ এইটো size হ'ব, অমুক হ'ব, তমুক হ'ব, that also includes tire size. But এনেকুৱা নহয় যে তেওঁলোকে কৈ দিছে আৰু 100% that is the end of it. কাৰণ ডিজাইন ষ্টুডিঅ'ৰ ইনপুট থাকে তাতে, বিকজ বহুতবাৰ হয় যে তেওঁলোকে কয় নাই সৰু টায়াৰৰ এডভান্টেজ কি, যিমান টায়াৰ সৰু হয় সিমানে ইউজুৱেলি ফিউল এফিচিয়েঞ্চি বাঢ়ে। দেৰ আৰ প্ৰব্লেমছ ইন আদাৰ এৰিয়াজ, ৰাইড এণ্ড হেণ্ডলিং জাতীয় বস্তুৰ এফেক্ট হয়, কিন্তু ফিউল এফিচিয়েঞ্চি বাঢ়ে। আল্টিমেটলি বহুত মানুহৰ কাৰণে ফিউল এফিচিয়েঞ্চি ইজ লাইক দ্য মষ্ট ইম্পৰ্টেণ্ট ক্ৰাইটেৰিয়া। চ' একফালৰ পৰা আমাৰ এটা হেৰি আহে so it's like a process of give and take, process of compromise, process of elimination. Multiple teams are involved. So one party wants jiman horu pari himan tire hobo lage, but design studio will basically usually ask for bigger tires, because bigger tire gives a better presence, better feel. For especially for Mahindra vehicle, tire dangor hole it gives a better feel. It can go anywhere, and it is more powerful car. Good feelings পোৱা যায় গাড়ীখনৰ পৰা, ডাঙৰ টায়াৰৰ পৰা। So ultimately it's like a collaborative process. সব যিমান পাৰ্টি ইনভলভ আছে সবৰ মাজত ডিছকাশ্যন হৈ পেলাই এটা টায়াৰ চাইজ আমি ডিটাৰমাইন কৰোঁ। তেনেধৰণে হেডলেম্প টেইলেম্প এতিয়া জেনেৰেলি যিটো প্ৰচেছ হয়, চ' গাড়ী অভাৰঅল গাড়ী এখন ডিজাইন হ'ল, তাৰ লগতে usually there is a separate group of designers who work on the detailed parts of it, like headlamp, tail lamp, mirror, the designer who kind of designed the car or is the lead, they look at the overall car, they take care of the overall car, or baki দুটা তিনটা team থাকে, দুটা তিনটা designer the detail part of what কাম কৰে, so they present কি headlamp or অমুক। So ultimately decision is taken internally in the studio. It is taken by management. So various stages, delegate stages are finally at a decision. It is also given almost same level of importance. Each and every element of the overall car is important. Sub part or importance আছে, গতিকে headlamp, tail lamp is also given a lot of importance. আৰু সেই হিচাপে এটা final selection. ধন্যবাদ দাদা। ইয়াৰ পিছত মই আপোনাক মোৰ ফালৰ পৰা এটা প্ৰশ্ন সুধিব বিচাৰো যে আপোনাৰ ইলেক্ট্ৰিক কাৰ আৰু আপোনাৰ পেট্ৰল বা ডিজেল কাৰৰ মাজত ডিজাইনৰ ডিফাৰেন্সটো কি হয়? ইলেক্ট্ৰিক কাৰ আৰু পেট্ৰল কাৰৰ মাজত ডিজাইনৰ ডিফাৰেন্স থাকিব লাগে, যিটো হিন্দীত কয় কায়দে হোনা চাহিয়ে। কাৰণ ইলেক্ট্ৰিক কাৰৰ যিটো ৰিকুৱাৰমেণ্ট, যিটো IC ইঞ্জিন, ইণ্টাৰনেল কম্বাশ্যন ইঞ্জিন কাৰৰ চেম ৰিকুৱাৰমেণ্ট নাই। এতিয়া এখন গাড়ী মই স্কেচ কৰিলো, ইয়াতে ইমান মস্ত ডাঙৰ এখন গ্ৰিল সন্মুখত দি দিছো, কি কাৰণে? যাতে এয়াৰ ভিতৰলৈ সোমাই ইঞ্জিন কম্পাৰ্টমেণ্টৰ ভিতৰত কুলিং হয়, আৰু so it needs that much air. কিন্তু ইলেক্ট্ৰিক কাৰৰ ভিতৰত এইবোৰটো নাথাকে, তাতে ইয়াতে মটৰ থাকিব,
এটা চেণ্টাৰত বা তেনেকুৱা যিটো প্ৰচেছ ইউজ কৰিছে আৰু বেটাৰী থাকিব বেটাৰী কুলিঙৰ কাৰণে অলপ ওচৰত লাগে কিন্তু কুলিং ৰিকুৱাৰমেণ্ট তেনেকুৱা নাই দ্য আদাৰ হিউজ ফেক্টৰ ইজ ইলেক্ট্ৰিক যিটো আমাৰ হেৰি জেনেৰেল কাৰ হয় আইচি ইঞ্জিন কাৰ তাৰ এটা সেট হৈ গৈছে কাৰণ দ্য ইঞ্জিনক যিটো স্পেচ লাগে সেইটো লাগিবই সেইটো তুমি ক'ত ৰাখা ইঞ্জিনটো যিটো ড্ৰাইভাৰ বহি আছে ড্ৰাইভাৰৰ আগত ৰাখা ড্ৰাইভাৰৰ পাছত ৰাখা ডিকিত ৰাখা য'তে ৰাখা কিন্তু সেইটো স্পেচ ৰিকুৱাৰমেণ্ট আছে সেইটো ফিক্স হৈ গ'ল ইঞ্জিনৰ লগত কানেক্টেড থাকিব তোমাৰ ক্লাচ থাকিব গিয়াৰ বক্স থাকিব শ্যাফ্ট থাকিব ট্ৰান্সমিশ্যন থাকিব অমুক এই মস্ত যিটো মেকানিকেল এলিমেণ্ট সেই মেকানিকেল এলিমেণ্টছৰ এৰাউণ্ড গাড়ীখনৰ বহুত বস্তু ডিচাইড হৈ যায় মই ক'লো ইনিচিয়েলি যে ডিজাইন ইজ ফৰ পিপল like it should be something for people so jijon manu bhitor bohi ase that is like ultimately it is for him but what is happening is gari khonor the engine and the mechanical elements they just decides of so many of the things by themselves je moi muk iman jaga lage more around me etia compromise kore so that same thing is does not exist in a electric car yata again like maximum electric car ki thake floor the battery pack is on the floor and then again a little bit of space for the motor here ei jitu area khali ho gel yata area khali ho gel that is all available so normally ami jitu gari banalu iman dine je yate bonnet thakibo yate wheel to thakibo yar pora a pillar start hobo yate manujon bohibo etu proyojon nai manujon ami yato bohabo paru right etu dilo there is no problem karon engine nai goti insta dokar nai we have to have some elements here for safety confusion wagera ebor lagibo kintu baki etu freedom pai gol so all of this will say that electric car design should be completely different from a normal car kintu hetu nohoy karon right now electric car is still in a like nascent fledgling state etiao acceptance is not widespread so we are going through a transition phase where we like people to accept an electric car as their like regular normal car to be seen in electric car it should not look too weird man eta limit loike hai ami change kobo paru but because of all that currently the electric car market ase they still look like a normal car Tesla so it looks I mean Tesla bitor engine morai dilo bahut mane perfect no hoy bahut change hoy gari kono overall shape so that is the phase we are going through right now in the future again if you look at concept cars that are shown by all these companies including Tesla you will see that they are very very different very unique looking hebor ahibo kintu olo samoy ase just because of the customer acceptance so yeah I guess that's the answer ধন্যবাদ দাদা মই chat box পৰা আন এটা কোৱেশ্চন লব বিচাৰিম তেও দুটা কোৱেশ্চন খুদিছে তাৰে প্ৰথম কোৱেশ্চনটো হ'ল যে sir my question is why Indian companies do not prefer cars with vintage western designs like Mustang GT and many more আমাৰ ইণ্ডিয়াত বৰ্তমান যিবোৰ আছে companies car companies আছে they are all mass market companies to introduce a product that is like so you are saying specifically like muscle car Mustang that is like one style of it but I am saying in general anything that is like a niche product I mean the India Mustang obviously it is already there yat bikri hoy Ford sells the Mustang here so teneko dhonor gari kiman bikri hoy mahot 30 40 50 teneko bikri hoy gotike the amount of investment that requires এতিয়া Mustang India বিক্রি কৰে আছে Ford company গোটে worldত Mustang বিক্রি কৰে US ত it sells like 3000 4000 a month তো ইন্ডিয়াত লঞ্চ কৰি দিছে 30 40 খন বিক্রি হৈছে Fordৰটো একো লোকসান নাই না they just need to like তাৰ পৰা শিপিং কৰি ইন্ডিয়ালৈ লৈ আহিছে ইয়াত এৰিছে যোনে লৈছে that is the only thing গতিকে but to develop something like that for an Indian company that will most probably sell only in India that is not easy মাজতে DC Designs DC Designs Dilip Shablia he had launched a car called Avanti it was like a sports car it was like India's first sports car so to speak like not super sporty and for me personally not good looking at all but at least he did that but kintu ki hol nibikil company bondho hoy gol gotike those are the factors so when we are launching a car we have to see what
is acceptable in the market, what the customer is looking to buy, and is the amount of customer base that exists for the car, does it justify the amount of investment that will be needed to produce that car? Because ultimately it is a business, right? And so I'm not saying just business in just the sense that take a capitalism or it is a company that supports the livelihood of, in Mahindra, there are 40,000 people who work for Mahindra and Mahindra. So a 40,000 manuhar livelihood is related, is connected with the results of this company. So we cannot take rash decisions like that. DC নিচিনাকে আমি যদি এনেকৈ গাড়ী এখন ওলাই দিওঁ, আমাৰ কোম্পানী বন্ধ হৈ যায়, 40,000 মানুহৰ চাকৰি গুচি যাব। So all of this we have to consider ultimately. We cannot just do things by whim. Okay, এনেকুৱা ধৰণৰ গাড়ী মোৰ ভাল লাগে গতিকে মই মাৰ্কেটত উলিয়াই দিম, that does not work. So yeah, that's my answer. আৰু তেওঁ জানিব বিচাৰিছে যে in which type or class Ford Mustangs are classified? Ford Mustang is a muscle car. So that's the name for it. তাক কয় muscle car. There could be other categories also. Fast track ko koi. Fast track is a car like so various categories, you can put it in various categories. So it is sports car first of all because it has a level of performance sports wise. It has a long big bonnet. It has a more upright A pillar, and then এটা সৰু চাই সৰু এটা short roof পাছত it এনেকে পিছলৈ it just falls like in an incline, right? It is something like this. So এনে ধৰণৰ যেটো body style where from here it just falls, তাক কয় fastback. So fastback is another category that you can put into. So yeah, sports car, fastback, muscle car, various categories. ধন্যবাদ দাদা। ইয়াৰ পিছৰ কুৱেশ্যন হিচাপে মই ল'ব বিচাৰিছো, ছাৰ, হাউ টু লাৰ্ণ অটোডেস্ক, হাউ টু আইডেন্টিফাই কাৰ ভলিউমছ ইউজিং 2D কনচেপ্ট স্কেটছ। মই 100% কুৱেশ্যনটো বুজি পোৱা নাই। What is exactly the question? How to? Sir, how to learn Autodesk alias. Okay, that is one question. How to identify. Yes. The question too. How to identify car volumes using 2D concept sketch. So first of all, Autodesk যেটো Alias Studio Alias software আছে তাক শিকাৰ কাৰণে, so it is a very very expensive software for commercial use. Alias, again, because they have monopoly, they can price it whatever they want. So it is extremely expensive, but there is a student license available. So Autodesk website go pelai, you can register as a student and then you can download the entire software for free and use it as a, so it was student license. So that is a very very like important, actually that's a very very good thing that Alias does. Student karone free te di diye jate telage hikibo pare and can come into the industry. So that is one thing where you can get the software first of all. So you can go to Autodesk site, register as a student, download a student copy. As a hikar karne, there is documentation that comes from Alias system that will help. Online YouTube, I'm not sure. There will be definitely material to keyboard, but I have my নিজে কেতিয়াও check কৰা নাই যে কিমান আছে আৰু কিমান effective হয়, that I do not know, but I'm sure YouTube কিবা না কিবা থাকিব। আৰু বাকি I am sure there are outside training center which gives training in India. CAD center আছে, কিবা কিবি আছে, গুৱাহাটীতো থাকিব। গতিকে you'll have to check কি গুৱাহাটীত বা অসমত তেনেকুৱা হেৰি আছে নে নাই এলিয়াছৰ কাৰণে স্পেচিফিকেলি, নহলে আদাৰৱাইজ অনলাইন শিকিব লাগিব। that's the only way. Alias is a very very in demand skill to have. Like কোনোবাই যদি খুব ভাল এলিয়াছত in Alias modeling, then they get like very very like good pay, especially Europe তেনেকুৱা ধৰণৰ Europe বা US. A lot of times Alias modelers are paid more than designers also. So if you are interested, jodi interest ase Alias শিকাৰ কাৰণে, then I would suggest yeah, it is a very very good thing to explore. See if it works for you,
and then if you can show that you are competent at it, then I'm sure there will be like a very good demand for your skills. ধন্যবাদ দাদা। আমাৰ হাতত আৰু 5-6টা মান কুৱেশ্যন চেট বক্সত আছে, কিন্তু আমাৰ যিহেতু সময় যথেষ্ট কম আছে সেইকাৰণে আৰু আমি ভাবিছো আমাৰ সেশনটো 9:40 আমি শেষ কৰিম, কাৰণ অলৰেডি আমাৰ সেশনটো যথেষ্ট দীঘল হৈ গৈছে। গতিকে যিকেইটা বাকি থকা কুৱেশ্যন সেইকেইটা আপুনি যাতে অকণমান চমুকৈ উত্তৰকেইটা দিয়ে। আৰু তাৰ লগতে মই দৰ্শকসকলক এটাতে জনাই থব বিচাৰিছো যে আপোনালোকৰ বহুতৰে নেটপেকৰ সমস্যা এটা হয়, সেইটো আমি অভিজ্ঞতাৰ পৰা গম পাইছো। গতিকে যিটো গুগল ফৰ্মৰ লিংক হয় সেইটো মই এতিয়া চেট বক্সত দি দিম। যিসকলৰ নেটপেকৰ সমস্যা থাকে তেওঁলোকে গুগল ফৰ্মখন যাতে ফিল আপ কৰে, মই চেট বক্সত লিংকটো দি দিম। দাদাৰ কাৰণে নেক্সট কুৱেশ্যনটো মই পঢ়ি দিছো। কুৱেশ্যনটো হৈছে, can we expect a suspension upgrade for the Mahindra Bolero considering it a huge success on the road? এইটো কুৱেশ্যনৰ আনসাৰ মই দিব নোৱাৰিম। I am not একটো যদি মোৰ হাতত তেনেকুৱা ইনফৰমেশন আছে, I cannot give it out because it will be confidential definitely, আৰু সেকেন্ডলি মোৰ হাতত তেনেকুৱা ইনফৰমেশন নাই, so I have no idea. Okay. Moving on to the next question. Can you say something about some other forms of designing and their scope? What about freelancing as a designer? So if we look at the design field as a whole, it can be mainly classified into two: product design and visual communication. NID to teneke bhag kora hoy. Product design, I mean, again, the answer, like I don't have to explain what they are. Product design includes designing of product, like various products plus furniture, automobile, software, product design, like actual tangible product. Aro যেটো visual communication আছে, that includes graphic design, film and video, animation design, এই সব। তো এই সবৰে কোর্স আছে NID, সবৰে কাৰণে কোর্স আছে, আৰু NID উপৰিও বহুত আছে ডিজাইন স্কুল বহুত আছে বৰ্তমান ইণ্ডিয়াত। Out of like the government establishments, there is NID and there is IIT, beleg IIT designer curriculum আছে, আৰু তাৰ উপৰিও বেলেগ আছে, নেক্সট আছে, অমুক আছে। So education is not a problem. In terms of scope, I will not be able to like এতিয়া এটা ব্ৰাঞ্চৰ কেনেকুৱা scope, because I mean যেকেইটা জানা মানা আছে, graphic design, fashion design, furniture design, এইবিলাকতো আছে definitely scope. বহুত ক্ষেত্ৰত it will be more like freelancing only ultimately. Your job profile, UI UX is like very like in demand right now. User interface and user experience, like for website apps, so yeah, various design fields have their own strengths and weaknesses and demands and scope. Baki freelancing, as far as freelancing is concerned, automotive freelancing is not very feasible in terms of in concept design. In alias modeling, yes, it is definitely possible. A lot of companies hire freelance consultants for doing alias model on their cars. So if you become an expert in alias, then that is definitely a very promising aspect of it. Freelancing, so that is freelancing for automotive design. For other forms of design, yes, there is still like a lot of demand for like graphic design and things like that. You can still like do very well with freelancing. Article Fiverr, teneka beleg website ase, that is also a good avenue. And yeah, generally also animation, you go to the freelancing and fast copy. ধন্যবাদ দাদা। Okay, so মই ইয়াৰ পিছৰ কোৱেশ্চনটো ল'ব বিচাৰিম। তেওঁ লিখিছে যে what about using fuel cells in SUV for near future, as rest fossil fuels are reducing day by day, and is there any affordable way to use fuel cells? So fuel cell was like a big like upcoming technology in some time, like last past half বছৰ আগতে, that was like the supposed to be the technology of the future. But in recently the development has slowed down a lot. Fuel cell or Zagat Bortoman, we are just like not, I don't mean we as in Mahindra, the whole world is now concentrating on battery electric vehicles, normal battery electric vehicles, and the effort is that ultimately the power that comes from the battery will be from sustainable sources. So I think fuel cell is no longer considered like a
contender for technology of the future unless there is some development, because I think ultimately it came down to the cost of the technology only. They could not find a way to make it affordable, hydrogen fuel cell. So that did not work out really. Baki battery electric hybrid, Mahindra as a company, we are like 100% committed to electric vehicles and sustainability. You might know, India, one of the first companies to have a electric, one of the first companies, electric car companies in the entire world actually. And India's first was Reva. Reva gari ulaisile aru UK bahut jaga bikri hoisile outside India also. So Mahindra acquired Reva some time back. So together with Reva, which is now Mahindra Electric, we are developing electric versions of lot of cars. We are developing standalone electric cars. We are exploring many different avenues for use and sale of those cars, because Auto Export, last Auto Export ami dekhaiso like halekini electric vehicle ami dekhaiso for public transportation also and other uses. So yeah, Mahindra is definitely going towards electric future. We are working towards it, and it will be in the near future. There will be a lot of cars that will have electric, but not fuel cell. Pisor question to Luisu. Sir, how to get an internship opportunity in an automotive studio or company? Because most of the automotive industry do not offer internship opportunities for students who are studying second or third year of academic programs. Automotive like mainstream that called OEM. Our Mahindra company is called OEM, original equipment manufacturer. So it is a little difficult to get into internship position if you do not have a qualification. So skill is one thing, like your design skill, your sketching skill, that is one aspect. The other aspect is where you have studied from. So usually companies like Mahindra, but any other companies, they do internship intake hoy. That mainly is through these colleges, design colleges. So already design study koi asa student hai, internship but actually there is no harm. Like if you can find the address, you can find some link to some studio, and again it is on the internet. If you look at LinkedIn, all the different places, obviously I will not be able to give you any of that, but if you look at all these places, you will find somebody or the other where you can send your portfolio. And there is no harm, na? Just if you have what you will need is a portfolio. Portfolio is a collection of your work. So you send a portfolio, and if it is like something really, really good, even if you do not get the internship, they will at least remember you. So next time when you have you go to a design college, you have qualification, and then you apply again, they will definitely remember, and your chances will be much higher. So I'm saying is if you think that you have a level of work that is good enough to get into a design studio, a design company, then send your work and see what happens. So that is one thing, that is OEM. There are many design studios which are not third-party design studios who offer design services to actual car manufacturers. So you can look for them and then you can contact them. I'm sure they will be much more relaxed in terms of who they take as interns. So check that out also. Just look for studios that are there who do third-party work. ধন্যবাদ দাদা। আজিৰ সেশনটোৰ আমি শেষৰটো প্ৰশ্ন লবলৈ গৈছো। তেওঁ জানিব বিচাৰিছে যে প্ৰেজেন্টলি যিসকল ষ্টুডেণ্টে বিটেক কৰি আছে বা যিসকলে ৰিসেন্টলি পাস আউট হৈছে, তেওঁলোকৰ স্কিলছ অটোমোবাইল ডিজাইনিঙৰ স্কিলছ ইমপ্ৰুভ কৰিবৰ কাৰণে কেনেকুৱা টাইপৰ কোৰ্চেছৰ সুবিধা ল'ব পাৰে? যিবিলাকে বিটেক কাৰেণ্ট ইয়াৰত ফাইনেল ইয়াৰত আছে বা 3 ইয়াৰ কৰিছে না, তেনেকুৱা কথা কৈছে। So sketching skill improve কৰাৰ কাৰণে there are resource to আছে, বহুত আছে, ইন্টাৰনেটত আছে, অনলাইনত আছে বহুত resource. There are books, how to design car like a pro, how to sketch cars like a pro. Scott Robertson বোলা এজন আছে মানুহ, he has some books that are there for how to design, which for me especially মোৰ কাৰণে they were really useful when I was just starting on. মই যেতিয়া ইঞ্জিনিয়াৰিঙত আছিলোঁ, যেতিয়া মই কাৰ স্কেচ কৰি আছিলোঁ, তেতিয়া Scott Robertson especially was really useful. So তেওঁলোকৰ ব্লগ আছে, তেওঁলোকৰ কিতাপ আছে, so that is going to help. There are a lot of tutorials on YouTube. Plus, the most important is to just increase your awareness.
to see what kind of skills people have, what kind of work people are doing. Instagram or like a lot of designers, professional designers, they have their pages. Look at those, follow those guys, look at their sketches. On YouTube, there is a guy called Skeren. Like his channel is called Skeren, Sketch Render, Skeren. His name is Sangyeon Seok. Sangwon Seok, Korean. So he had also come to apna hamara like Mahindra Student ahisile or to give a like a training session on designing. So his work is like really good. You can look at his. So he does sketches and then he shows the entire process, kind of like what I did today. So but much better than what I did today. So you can just follow those tutorials. You can look at them and try to develop your skills. So developing skills. So when we started in NID, our first assignment was to draw straight lines, to draw circles, so that like your hand is trained to go where your head wants it to go. So that hand-eye coordination building. So there are various exercises. If you buy one of these books, you will go through them. So I would suggest that you look at these various tutorials, various books that are available. Scott Robertson and Sangwon Seok. Just note these two names down. They are like maybe you can look at them, and then there are others also. ধন্যবাদ দাদা। এগৰাকী পাৰ্টিচিপেণ্টে খুব ইনচিষ্ট কৰিছে এটা বস্তু জানিবৰ বাবে, সেইকাৰণে মই কুৱেশ্যনটো সুধি দিছোঁ আপোনালে। তেওঁ জানিব বিচাৰিছে যে হোৱাট ইজ ডিফাৰেঞ্চিয়েল লক? What is differential lock? That is a technical question. You should not ask such questions to designers. But I can tell you. So differential is যেকোনো গাড়ির differential থাকে, differential লাগে, otherwise the car will not be able to turn. If both the wheels are connected to the same axle and they are locked onto the same axle, then it is impossible for the car to turn, because when a car is turning, the inner wheel and the outer wheel travel at different speeds, right? Only then it can make the radius. So what a differential does is it creates the speed difference between the two wheels, so that the outer wheel can travel faster. So differential lock is used in off-road vehicles because it is so actually the basic purpose of it is because suppose your one of your tires is stuck in mud, right? So if now you give acceleration, if you rev your vehicle, the tire will like keep spinning and like spin in such a way that it will go even deeper into the mud hole that it is in. It will be almost impossible for it to come out. What a differential lock does is it locks the differential so that the car, so one tire is in the mud, right? And it is rotating freely because there is a differential, because it can rotate, whereas the other tire is on flat ground and it is unable to come out of the ground because the other tire is stuck. So when you lock the differential, then this tire will not be able to spin freely. So the other tire that is in contact with the ground, it will be able to take you out of the hole that you need. So that is the most basic purpose of the differential lock. It is used for off-road vehicles. At least that is what I think it is. I am not 100% sure. Maybe you should Google it. ধন্যবাদ দাদা। ইমান পৰে বহুকেইটা কুৱেশ্যনৰ আপুনি এনচাৰ দিলে। আপোনালৈ এটা শেষ প্ৰশ্ন, আপুনি যিখন গাড়ী বৰ্তমান ডিজাইন কৰিছে, যদি এখন প্ৰফেচনেল ডিজাইন হ'ল হয়, তেতিয়াহ'লে আপুনি কোনটো কোম্পানীক এই ডিজাইনটো দিলে হয় আৰু গাড়ীখনৰ নাম কি ৰাখিলে হয় আপোনাৰ মতে? একচুৱেলি না সাইড ভিউ মই যে চাই আছো, সাইড ভিউ অলপ হেৰি নিচিনা লাগিছে, নিসান বা মাজদা। আই উইল নিসান। নিসানৰ কোনোবা গাড়ী, নট দ্য ফ্ৰণ্টটো কিবা বেলেগ হৈ গ'ল। নিসানৰ এনেকুৱা ধৰণৰ গ্ৰিল নাথাকে, বাট এটলিষ্ট চাইড ভিউ যিটো চোৱা যায়, ইট উইল বি সামথিং অফ আ নিসান। চ' প্ৰবাবলি নিসান কোম্পানী। আৰু নাম নাজানো, নিসানৰ গাড়ীবোৰৰ নাম কিবা কিবি নম্বৰ থাকে, GTR, নিসান 350Z তেনেকুৱা কিবা হ'ব আৰু। অ'কে, থেংক ইউ দাদা। আজি আমি আহি আমাৰ ছেশ্যনটোৰ অন্তিমটি পৰ্যায়ত উপস্থিত হৈছোহি। এতিয়া আমি শেষ কৰাৰ আগতে আমাৰ এটা পৰ্ব থাকে, আমি ফৰ মেমৰি আমি এটা স্ক্ৰীনশ্বট লওঁ। গোটেইবোৰ পাৰ্টিচিপেণ্টছে নিজৰ কেমেৰাবোৰ অন কৰি পেলাই আমি সকলোৱে এটা আপোনাৰ তেতিয়া কেমেৰা আহিব লাগে। সকলোৱে থাম্বছ আপ দিলে সুবিধা হয়।
হ'লনে? থেংক ইউ Okay. হৈ গ'ল অ'কে এতিয়া মই ছেশ্যনটো সামৰিবলৈ ৱাহিদুৰক অনুৰোধ জনাইছো সকলোকে ধন্যবাদ জনাইছো আমি দাদাক ইমান সময় আমাৰ মাজত উপস্থিত থকাৰ বাবে ধন্যবাদ জনাইছো আমি আমাৰ দৰ্শকসকলক ধন্যবাদ জনাইছো ইমান সময় আমাৰ মাজত থকাৰ বাবে আৰু লগতে আমি আপোনালোকক সময়ৰ অসুবিধাৰ বাবে কিছুমান প্ৰশ্ন যদি ল'ব নোৱাৰিলো তাৰ কাৰণে ক্ষমা বিচাৰিছো এইখিনিয়ে ক'লো আৰু পৰৱৰ্তী যিবোৰ ছেশ্যন হ'ব সেইবোৰত পুনৰ আপোনালোকক লগ পাম বুলি আশা কৰিছো আৰু আজি ছেশ্যনটো আমি ইমানতে সামৰিছো ধন্যবাদ শুভৰাত্ৰি